প্ৰাগনিউজৰ ইতিবাচক বিষয়ৰ বিশেষ অনুষ্ঠান দৰবাৰৰ মজিয়ালৈ মই প্ৰণয় বৰদলৈ আপোনালোকক জনাইছোঁ স্বাগতম। আমি এই ইতিবাচক বিষয়ৰ বিশেষ অনুষ্ঠানটো আমি সদায় অনুষ্ঠিত কৰোঁ ষ্টুডিঅ'ৰ আবেষ্টনীৰ মাজত, কিন্তু আজি আমি দৰবাৰ আমি এখন খোলা পথাৰলৈ ওলাই আহিছোঁ। কিয় আহিছোঁ তাৰ আৰু এটা কাহিনী আছে। যোৰহাটৰ পটিয়া গাঁৱৰ সমীপত এটা ঘটনা হৈছে। এই ঘটনা যদি আপোনালোকে শুনে এক নতুন দৃষ্টান্ত দেখিব যে আপোনালোকে এই যোৰহাটৰ এইসকল ৰাইজে এক নতুন দৃষ্টান্ত দাঙি ধৰিবলৈ সক্ষম হৈছে। তেওঁলোকে কি কৰিছে, কিয় ইয়াত আমি আহিছোঁ, এই বিষয়ে মই সকলো জনাম, কিন্তু মই পোনে পোনে গৈছোঁ এই বিশেষ প্ৰক্ৰিয়াটোৰ সৈতে জড়িত। আমাৰ সৈতে এজন বিশেষ ব্যক্তি আছে, তেওঁৰ সৈতে পোনে পোনে যাম। মই তেখেতৰ ওচৰত গৈছোঁ, মই আপোনাৰ পৰা জানিব বিচাৰিম। মই অখিল ভাৰতীয় বৃদ্ধজন সেৱা আশ্ৰম সঞ্চাৰ জেনেৰেল ছেক্ৰেটাৰী। লগতে এতিয়া আমাৰ ইয়াত আপোনালোকে নিশ্চয় দেখিছে যে আমি ইয়াত অমৰাৱতী নামৰ বৃদ্ধাশ্ৰমখন আৰম্ভ কৰিছোঁ। ইয়াৰো বৰ্তমানলৈকে সাধাৰণ সম্পাদক হৈ আছোঁ। আৰু আমি যোৰহাট বুলি কওঁতে যদিও যোৰহাট কৈছোঁ, এইখন আনডিভাইডেড শিৱসাগৰ জিলা, আৰু এই গোটেই ইয়াত মাজুলীকে সামৰি যিখন জিলা আছে গোটেইখন জিলাৰ ৰাইজে লগ হৈ আমি এই অনুষ্ঠানটো কৰিছোঁ। এখন বৃদ্ধাশ্ৰম, আচলতে এখন বৃদ্ধাশ্ৰম তেখেতসকলে পাতিছে, বৃদ্ধাশ্ৰম হৈ থাকে, কিন্তু এইখন বৃদ্ধাশ্ৰম কি পাৰ্থক্য অন্য বৃদ্ধাশ্ৰমৰ তুলনাত? এইখন বৃদ্ধাশ্ৰমৰ কি পাৰ্থক্য, কিহৰ কাৰণে দৰবাৰ ষ্টুডিঅ'ৰ আবেষ্টনী এৰি আজি মুকলি পথাৰৰ মাজলৈ আহিবলগীয়া আছে? যোৰহাটৰ এইখন পটিয়া গাঁৱৰ ফকলা পথাৰ কিয় আহিবলগীয়া আছে, এই বিষয়ে আপোনাৰ পৰা জানিব বিচাৰিছোঁ। কি বিশেষত্ব আছে আপোনালোকৰ এইখন? প্ৰথম বিশেষত্ব এইটো চাওক, আপোনালোকে ইয়াত ইমান দূৰলৈ আহিছে যে চহৰৰ পৰা দূৰত, আৰু ইয়াত এটা বিশাল এলেকা 31 বিঘা মাটি এতিয়া সদ্যহতে আছে। আমাৰ এদিন এইটো 40 বিঘা মাটি হ'ব। ইয়াত অকল বৃদ্ধাশ্ৰমখন হৈয়ে নাথাকে, আমাৰ ইয়াত বিভিন্ন উদ্যোগ হ'ব। ইয়াৰ লগে লগে আমি যিসকল আৱাসী থাকিব সেইসকলে যাতে মানসিক সন্তুষ্টিৰ লগতে শাৰীৰিকভাৱেও কিবা কাম কৰিব তাৰ সুবিধা থাকিব। এইখন চলিবলৈ আমি মাছ পোহাকে ধৰি মাছ পোহা, মৌ পোহা, হাঁহ কুকুৰা ইত্যাদি পোহা। মই এইটো বিষয়ে জানিম, কিন্তু মোৰ কথাটো হৈছে যে আপোনালোকৰ নিচিনা একাংশ তৰুণ বুলি কৈছে আপোনালোকক, 60 বছৰীয়া তৰুণ একাংশ তৰুণ আছে। এই যিসকল তৰুণে আজি দিন ৰাতি একাকাৰ কৰি ৰাইজে নখ জোকাৰিলে নৈ বৈ বুলি যিটো কথা, সেই কথাত প্ৰকৃতাৰ্থত তেওঁলোকে বাস্তৱায়িত কৰিছে এই পথাৰখনত। তেখেতসকলে অহোৰাত্ৰি চেষ্টা কৰি ইয়াত প্ৰায় 4 কোটি টকা ব্যয় সাপেক্ষ এখন বৃদ্ধাশ্ৰম গঢ়ি তুলিছে। ইয়াত কিন্তু চৰকাৰৰ বিশেষ সাহায্য নাই, আটাইখিনি পইচা চৰকাৰৰ দান বৰঙণি কৰিছে। সেই অভিযানটোৰ বিষয়ে জানিব বিচাৰিছোঁ, কেনেকৈ আজিৰ পৰ্যায়লৈ আনিলে আপোনালোকে এই অনুষ্ঠানটো, আৰু কেনেকৈ এই ধাৰণাটোৰ সৃষ্টি হ'ল? এই ধাৰাটোৰ প্ৰথম কথাটো এইটো দেখে যে বৰ্তমান পৰিপ্ৰেক্ষিতত আমি ৰাইজক সুধিলোঁ, আমি ঠিককৈ বৃদ্ধাশ্ৰমখন পাতিব খোজা নাই, আমি ৰাইজৰ ওচৰলৈ গ'লোঁ যে এই সময়ত বৃদ্ধাশ্ৰমৰ প্ৰয়োজন আছে নেকি। ৰাইজে ক'লে আছে যদি আমি এই ধৰণে ভাবিছোঁ, আপোনালোক আমাৰ লগত আছে নেকি? বোলে আছোঁ। আমি প্ৰথম পইচাৰ কথা অন্য কথা নাই পতা। আটাই আমাক ক'লে যে বৰ্তমানৰ পৰিপ্ৰেক্ষিতত আমাৰ যিসকল বৃদ্ধা যাৰ হয়তো কোনো নাই, যাৰ ঢেৰ আছে চাওঁতা নাই, বা যিসকল নিৰাশ্ৰয়া বিভিন্ন ক্ষেত্ৰত তেওঁলোক অৱহেলিত, সেইসকল মানুহ ক'লৈ যাব, সেইসকল আমাৰ মাজতে। আৰু এটা আমাৰ ইয়াতে বিবেচনা আৰু এটা আমি কৰিছোঁ যে আমি ক'লে বহুতে হয়তো মোক ক্ষমা কৰিব, বেয়া নাপাব, আমাৰ বহুতো ঘৰত ইবা নোহোৱাকৈ বহুত মহিলা ৰৈ যায়। সেইসকলক ককাই ভাইসকলে তেওঁলোকৰ ভতিজাসকলে চায়, কিন্তু পৰৱৰ্তী ভতিজাসকলৰ পিছত যি পুৰুষ আহে তেওঁলোকৰ যিহেতু এই ক্ষেত্ৰত প্ৰশ্ন উঠে। আমি সেইসকলো সন্মান সাহসেৰে জীয়াই থাকক। গতিকে তেনে এটা বিবেচনাৰে আমাৰ ইয়াত যদি বৃদ্ধাশ্ৰমৰ ইয়াত 50-50 75 মহিলা 75 পুৰুষ থাকিব, আমি এটা ধাৰণা ওলাইছোঁ। আপোনালোকৰ যেতিয়া এই ধাৰণাটো আৰম্ভ কৰিছিলে, যিটো ধ্যান ধাৰণা, এইটো কিমানজন মানুহে একেলগ হৈ কেনেকৈ আৰম্ভ হ'ল, ক'ত সূত্ৰপাতটো ক'ত হ'ল? আমাৰ সূত্ৰপাতটো প্ৰথম হ'ল দিল্লী বেছ এটা অৰ্গেনাইজেশ্যন, যিটো আমি অখিল ভাৰতীয়, এই প্ৰশ্নটো উঠিছে। অখিল ভাৰতীয় মানে তেওঁলোকে হিন্দীত কৰিছিলে অল ইণ্ডিয়া। সতপাল সংহিতাৰ সভাপতি তেওঁলোক আহিছিলে প্ৰথম। ইয়াত এটা ৰাজ্যৰ তেওঁলোকৰ ৰাজ্যৰ এটা অফিচ আছে, এখন কমিটি আছিলে। আমাৰ ইয়াত যেতিয়া আহিল আমি তেওঁলোকৰ লগত লগ হ'লোঁ। অৱশ্যে এতিয়া দুখৰ কথা যে দিল্লী বেছ যিটো অৰ্গেনাইজেশ্যন, তেখেতৰ 97 বছৰ হ'ল, এতিয়া অৰ্গেনাইজেশ্যন নোহোৱা হৈ গ'ল প্ৰায়। আৰু ইতিমধ্যে আমি আমাৰ ৰাজ্যত ৰেজিষ্ট্ৰেশ্যন কৰিলোঁ। ঠিক আছে, মই আহিম এই বিষয়ে, আপুনি বহক। এইটো যিটো অমৰাৱতী বুলি যিটো অনুষ্ঠান তেখেতসকলে কৰিছে, আচলতে এইটো সম্পূৰ্ণ ব্যতিক্ৰমধৰ্মী। আচলতে বৃদ্ধাশ্ৰমৰ যিটো আমাৰ আইনী যিটো আমাৰ আইডিয়া আছে, সেইটোকে অলপ পৃথক। তেওঁলোকে এই গোটেই প্ৰয়াসটো অলপ বেলেগ ভিন্ন ধৰণে কৰিছে। আৰু ইয়াৰ চৌপাশৰ যদি আপুনি পৰিৱেশ দেখে, আপোনাক মুগ্ধ কৰিব প্ৰাকৃতিক সম্পূৰ্ণ পৰিৱেশৰ মাজত এইখন আছে। এইখন এখন ইতিহাস প্ৰসিদ্ধ ঠাই, এই বিষয়ে মই ক'ম, কিন্তু ইয়াৰ মাটিৰ দাতা আছে তেখেত। মই মাটিৰ দাতাজনৰ ওচৰত তেখেতৰ ওচৰত যাব বিচাৰিছোঁ। আপোনাৰ পৰিচয় দিব নেকি? মোৰ নাম বৈকুণ্ঠ মহন্ত। মোৰ ঘৰ ইয়াৰ ওচৰতে 1 কিলোমিটাৰ, লেটুগ্ৰাম সত্ৰ মোৰ হেৰি। আৰু হঠাৎ এদিন কাকতালীয়ভাৱে
মোৰ এজন বন্ধু মানে জ্যেষ্ঠ ভাতৃতুল্য বন্ধু এদিন হঠাৎ তেখেতক লগ কৰোঁ বুলি পেলাই গ'লোঁ। যাওঁতে একাপ চাহ খাই থাকোঁতে তেখেতে কথা এটা উলিয়ালে যে এই আমাৰ ইয়াত এখন বৃদ্ধাশ্ৰম হ'ব, আমি কালি মিটিং পাতি এটা সিদ্ধান্ত কৰিলোঁ। মই লগে লগে ক'লোঁ বৰ ভাল সিদ্ধান্ত, তেওঁ বোলে মাটি লাগে। মই কিন্তু তেতিয়াই কৈ দিলোঁ যে মই মাটি দিম। 14 বিঘা মাটি আপুনি দিছে? 14 বিঘা। 14 বিঘা মাটি যোৰহাট টাউনৰ সমীপত তেখেতে 14 বিঘা মাটি দান কৰিছে এই বৃদ্ধাশ্ৰমখন পাতিবৰ কাৰণে। হয়। এইটো কেতিয়াৰ ঘটনা, আপোনাৰ কেতিয়া আৰম্ভ কৰিলে? আৰম্ভণিটো সেই আমি কাম আৰম্ভ কৰিছিলোঁ 2013 চনৰ ইয়াতে। নহয়, কথাটো এনেকুৱা এটা আছে, মই মাটি দিম বুলি যিদিনাই ক'লোঁ তাৰ পিছদিনাখনেই বহুতখিনি যোৰহাটৰ মানুহ ইয়ালৈ আহিলে। এইবোৰ গোটেই দলনি আৰু পানী আছিলে, সেই দলনি পানী গছকি তেখেতসকল আহি এইখিনি গোটেইখিনি চাই চিতি গ'ল। তাৰপিছত তেখেতসকলে ক'লে যে বৰ সুন্দৰ, আমি ইয়াতে কৰিম। আৰু মই খুবেই আনন্দিত হ'লোঁ যে এই মাটিখিনি পুতিব লগা হোৱা নাই। আমাৰ এইখিনিতে এটা ফিচাৰী আছে, বোধকৰোঁ আপুনি আহোঁতে দেখিলে। সেই ফিচাৰীৰ মাটি আনি পেলাই ইয়াত অলপমান আমি দিলোঁ। মই আকৌ এবাৰ অনুৰোধ কৰিম সকলোকে এবাৰ হাত তালি তেখেতক এবাৰ সম্বৰ্ধনা জনাবৰ কাৰণে। খুব সুন্দৰ প্ৰয়াস। মই আপোনাৰ বৃদ্ধাশ্ৰমখনৰ প্ৰয়োজনীয়তাৰ বিষয়ে আৰু ক'ব নেকি, কিয় বৰ্তমান সময়ত প্ৰয়োজন হৈ পৰিছে? আজিকালি যিসকল গাৰ্জেন থাকে তেখেতসকলৰ ল'ৰা ছোৱালীখিনিয়ে বাহিৰত হয়তো চাকৰিলৈ গুচি যায়। বাহিৰত গুচি যোৱাৰ লগে লগে পিতৃ মাতৃ বৃদ্ধ হৈ যেতিয়া থাকিব নোৱাৰে, অকলশৰীয়া হৈ যায়, তেতিয়া তেওঁলোকক প্ৰয়োজন চাব। আৰু আজিকালি পিতৃ মাতৃৰ 2টা বা 3টা সন্তানতকৈ বেছি নহয়। আৰু সেই আগতে আছিলে আপোনাৰ যৌথ পৰিয়াল, কিন্তু আজিকালি সকলো ইণ্ডিভিজুৱেল হৈ গ'ল। সেইকাৰণে আপোনাৰ যিহেতুকে ইণ্ডিভিজুৱেলি এটা ফেমিলি 2টা বা হেৰি থাকে, তেওঁলোক যদি 2জনেই বাহিৰলৈ গৈ চাকৰি কৰিবলৈ যায়, মাক দেউতাক অকলশৰীয়া হয়। সেই মাক দেউতাকক চাবৰ কাৰণেই এই বৃদ্ধাশ্ৰমখনৰ একচুৱেলি প্ৰয়োজন। আপোনাৰ পৰিচয়টো? মই দেৱজ্যোতি ভূঞা, তপন ভূঞা বুলি জানে। মই যোৰহাটৰ এজন। আপুনি খেলা ধূলাৰ লগত জড়িত আছিলোঁ। মই আছাম ক্ৰিকেটৰ। হয়, মই অকণমান আপোনালোকৰ মাজৰ পৰা কোনোবাই ক'ব নেকি? মই এই বস্তুটো জানিব বিচাৰিছোঁ যে আপোনালোকৰ যিসকল মানুহ ইয়াৰ লগত ওতঃপ্ৰোতভাৱে জড়িত, তেওঁলোকে আজি দীৰ্ঘদিন ধৰি একেৰাহে একনিষ্ঠভাৱে কাম কৰি আজি এই পৰ্যায়লৈ আনিছে। আৰু বহুতে কৈছে আপোনালোকে সন্ধিয়াৰ সময়খিনি আপোনালোকে সদায় ব্যস্ত হৈ থাকে। এই বিষয়ে কোনে ক'ব? অভিযানটোৰ বিষয়ে কোনে ক'ব? অমৰাৱতী বৃদ্ধাশ্ৰমৰ কাৰণে যিখন সমিতি গঠন হ'ল, সেই সমিতি আমাৰ শিৱপ্ৰসাদ বৰুৱাৰ নেতৃত্বত আৰু উপেন্দ্ৰজিৎ মহন্তৰ তেখেত সাধাৰণ সম্পাদক হিচাপে আমাৰ যিখন সমিতি গঠন, এই সমিতিখনৰ যিসকল বিষয়ববীয়া আৰু যিসকল সদস্য, সেইসকলে আন্তৰিকতাৰে এই কামটো কৰিবলৈ আগবাঢ়ি গৈ আছিল। আৰু তেখেতসকলে যথেষ্ট সময়, তেওঁলোকৰ নিজৰ শক্তি, সময় আৰু অৰ্থ সকলো নিজে খৰচ কৰিছে। আৰু সেইখিনি বিনিময়ত তেওঁলোকে ৰাতি প্ৰায় সন্ধিয়া 5 বজাৰ পিছত মানুহৰ ঘৰলৈ গৈ ঠিক ভিক্ষাৰ এখন থালি আগবঢ়াই দিয়াৰ দৰে দিছিল। কিন্তু প্ৰত্যেক মানুহে, আমি যিসকল ব্যক্তি যি ওচৰলৈ যোৱা হৈছে, তেখেতসকলে সঁহাৰি জনাই তেওঁলোকে যথেষ্ট আৰ্থিক অনুদান তেওঁলোকে আগবঢ়াইছে, আৰ্থিক সাহাৰ্য দিছে। আৰু কোনেও এই বিষয়ে যে আমি দিব নোৱাৰিম কিবা আৰ্থিক সহায়, সেইটো কথা নাই। আমি যিখিনি দেখা পাইছোঁ সকলো মানুহে এইখিনি আগবঢ়াইছে। কিন্তু অতি দুখৰ পৰিতাপৰ বিষয় যে 2016 চনৰ ফেব্ৰুৱাৰী মাহত মই এই অমৰাৱতী বৃদ্ধাশ্ৰমৰ সমিতিৰ মই এজন সম্পাদক, মই আৰু আমাৰ সাধাৰণ সম্পাদক উপেন্দ্ৰজিৎ মহন্ত, শিৱপ্ৰসাদ বৰুৱা আৰু কেইজনমান ব্যক্তি, আমি পৈশৱবীয়া, আমি ডিব্ৰুগড়লৈ গৈছিলোঁ। ডিব্ৰুগড়ত আমি ডনাৰ মিনিষ্টাৰ জিতেন্দ্ৰ সিঙক লগ কৰিছিলোঁ আৰু 30 কোটি টকাৰ এটা বাজেট প্ৰস্তুত কৰি, এটা প্ৰকল্প প্ৰস্তুত কৰি আমি দিছিলোঁ। আৰু তেখেত ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত কুমাৰ ফুকনো আছিল সেই সময়ত। কিন্তু আজি পৰ্যন্ত সেই প্ৰজেক্টটোৰ, সেই প্ৰকল্পটোৰ কোনো চৰকাৰী অনুদান আমি পোৱা নাই। আমি আশা কৰিছোঁ আপোনালোকৰ চেনেলৰ যোগেদি আমি অনুৰোধ কৰিছোঁ যাতে আমাৰ এই আৰ্থিক সাহাৰ্য আগবঢ়ায়। আপোনাৰ পৰিচয়টো? মই ডক্টৰ পৰাণ বৰুৱা, এই অনুষ্ঠানৰ সম্পাদক। এই কথাটো কৈছোঁ যে এইটো এটা বিশেষত্ব এইটোৱে যে ইয়াত আচলতে তেওঁলোকে সম্পূৰ্ণৰূপে ৰাইজৰ দান বৰঙণিৰে এই অনুষ্ঠানটো তেওঁলোকে থিয় কৰাইছে। আৰু আমি যিমান দূৰ জানো তেওঁলোকে ইয়াত যোৰহাটবাসী ৰাইজৰ, আপোনাৰ শিৱপ্ৰসাদ বৰুৱা ডাঙৰীয়া আছে, হয়, আপোনাৰ পৰা মই জানিব বিচাৰিছোঁ এই গোটেই বহি লওক, আপুনি বহি পেলাই। আমি দান বৰঙণি গোটাবলৈ যাওঁতে আমাৰ এখেতে দাস ডাঙৰীয়াৰ ঘৰলৈ গ'লোঁ। আমি তেতিয়া গৈ তেখেতক ক'লোঁ আমি গৈছিলোঁ 10 লাখমান টকা পাম বুলি দেই, কিন্তু মই পৰিৱেশটো চাই তেখেতসকল যে আপুনি আমাক তৰণখন দি দিয়ক।
তেখেতে ক'লে যে তোৰণখন 2.5 লাখ টকা হ'ব দেই। মই হ'ব আৰু তাৰ মিটিংখনত 3 লাখ বুলি ক'লোঁ। তেখেতে এগ্ৰী কৰিলে। এই 3 লাখ টকাৰে তোৰণখন লগে লগে আমি বনালোঁ। আৰু সেইটো এটা পৰিৱেশ হ'ল, মানুহৰ এট্ৰেকশ্যনৰ কাৰণ হ'ল। আৰু এতিয়া পুখুৰী এটা ডাঙৰকৈ কৰিলোঁ, সেইটো এটা উন্নত মানৰ হ'ল। হেৰি হ'ল মানে অনুপ্ৰেৰণা হ'ল মানুহৰ। আৰু তাৰ পৰা আমি লগে লগে এই ঘৰটো আৰম্ভ এইপিনে কেইটামান ঘৰ, অফিচ ঘৰটো, তাৰপিছত আৰু এটা কোৱাৰ্টাৰ আৰু এটা মানে ডাঙৰ ঘৰ য'ত মানে 6খন তাঁতশাল থাকে। আমাৰ উদ্দেশ্যটো হ'ল সেই মানুহখিনিয়ে যিখিনিয়ে পাৰে ব্যস্ত ৰাখিব খুজিছে, থাকিব লগতে ব্যস্ত হৈ থাকিব। হয় হয়, আপোনাৰ পৰিচয় দিব। মোৰ নাম ৰজনী ঠাকুৰ, মই এই বিত্ত বিভাগৰ উপদেষ্টা। আপোনালোকে দেখিছে ইয়াত 30 বিঘা নহয়, আমাৰ প্ৰায় 39 বিঘা মাটি হ'ব। 6 বিঘা মাটি আকৌ ৰেলৰ পৰা আমাৰ ইয়াত দিব, আৰু ইতিমধ্যে 30 বিঘা মাটি আছে। আমি ভাবোঁ যে 39-40 বিঘা মাটিৰে ভাৰতবৰ্ষতো বোধহয় এখন বৃদ্ধাশ্ৰম হোৱা নাই, যিটো আমাৰ ইয়াত গঢ় লৈছে। আৰু ইয়াত সকলো ব্যৱস্থা আছে। আমাৰ এই অনুষ্ঠানটো প্ৰচাৰৰ অভাৱতে আমি যেনেকৈ আগবঢ়াই নিব খুজিছিলোঁ তেনেকৈ নিব পৰা নাই। প্ৰচাৰ যদি হ'লহেঁতেন তেতিয়াহ'লে নিশ্চয় আমাৰ অৰ্থৰ সহায়টো আমাক বাঢ়িলহেঁতেন, আৰু আমি ভবাৰ দৰে আমাৰ যিটো প্ৰজেক্ট এইটো আমি কাৰ্যকৰী কৰিব পাৰিলোহেঁতেন। এইটো হোৱা নাই। আমাৰ সৌভাগ্যৰ কথা, মোৰ শ্ৰীমান উৎপল মোৰ ভাতৃ নহয়, পুত্ৰতুল্য। আগৰ পৰা মই তাক চিনি পাওঁ। আহি আজি বৰদলৈৰ নিচিনা মানুহক প্ৰাগ নিউজৰ পৰা আমাৰ ইয়ালৈ পঠিয়াইছে। এইটো আমাৰ সমূহ সদস্যৰ কাৰণে আৰু অপেক্ষাৰত বৃদ্ধাজনৰ কাৰণে এটা আশাব্যঞ্জক সঁহাৰি বুলি আমি অনুভৱ কৰিছোঁ। আৰু আমি আশা ৰাখিম আমাৰ প্ৰাগ নিউজটোক আপোনাক বৰদলৈৰ আগত দেখি, উৎপলত আগত দেখি মই কোৱা নাই, এটাইকেইটা চেনেলৰ ভিতৰত আমাৰ জনসাধাৰণৰ মনত 1 নম্বৰত প্ৰাগ নিউজ আছে। ধন্যবাদ ধন্যবাদ। এইটো অনুগ্ৰহ কৰিবলগীয়া কথা একো নাই। আপোনালোকে এটা সঁচাকৈ ভাল কাম কৰিছে প্ৰকৃতাৰ্থত। মই বাৰম্বাৰ এই কথা কৈছোঁ যে ৰাইজে নখ জোকাৰিলে নৈ বয়, সেই কথাটো প্ৰকৃতাৰ্থত বাস্তৱায়িত কৰিছে এই যোৰহাটৰ এইসকল লোকে। সেইকাৰণে এইসকল লোকক ধন্যবাদ পাত্ৰ যে তেওঁলোকে এটা নতুন দৃষ্টান্ত দিছে। চৰকাৰৰ সহায় নোলোৱাকৈ এখন বিশাল বৃদ্ধাশ্ৰম কৰিছে। ইয়াত যদি আপোনালোকে দেখে, মই আমাৰ দৃশ্যাংশ মই দেখুৱাম, ভিতৰৰ যিটো দৃশ্যাংশ আছে, খুব অত্যাধুনিক সা সুবিধা সকলোবিলাক আছে তাত। সকলো তাত থকা মেলা ব্যৱস্থা সকলোখিনি কৰিছে তেওঁলোকে। আৰু তেওঁলোকে ইয়াত কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন যাতে হ'ব নালাগে তেনেকুৱা ধৰণৰ ব্যৱস্থা কৰিছে। আমাৰ ইয়াত এগৰাকী মানুহে পইচা দিছে, বহুতে দিছে। মানুহগৰাকীয়ে ঘৰে ঘৰে বাচন ধুই ফুৰে। তেওঁ যেতিয়া 1000 টকা দিলে, আমি ক'লোঁ আপুনি 1000 দিব। এতিয়া তেওঁ 5000 দিছে। আমি ক'লোঁ আপুনি আমাৰ তাত থাকিব নে? মই নাথাকোঁ, মোৰ থাকিব দৰকাৰ নাই। এটা 2 নম্বৰ উদাহৰণ, বহুতৰ আছে কিন্তু 2টা উদাহৰণ। আৰু এগৰাকী ছোৱালী, তেওঁ টিউশ্যন কৰে, মাষ্টৰণী নহয়, কাগজত লেখা পাই তেওঁ আহিল। তেওঁৰ নাম কি, গীতাশ্ৰী দুৱৰা গগৈ, নামৰূপত থাকে। ছোৱালীজনীয়ে টিউশ্যন কৰে, বছৰে বছৰে আহে। এতিয়ালৈকে তেওঁ আমাক 3.5 লাখ টকা দিছে। অন্য বহুতে দিছে, কিন্তু এই 2টা উদাহৰণ এইকাৰণেই দিছোঁ, নিশ্চয় ভাল। নিঃসন্দেহে মানুহজনীৰ নামটো কৈ দিয়ক। কণমাই দাস। কণমাই দাস। আমি কণমাই দাসৰ কাৰণে সকলোকে এবাৰ হাততালি দিবলৈ অনুৰোধ কৰিলোঁ। হয়, পিছফালৰ পৰা কিবা ক'ব নেকি গোটেই আন্দোলনটোৰ বিষয়ে? মই মোৰ মা অৰ্থাৎ মানে মোৰ মিছেছৰ শাহুৱেকৰ কাৰণে তেওঁ বৰ আগ্ৰহী। এবিঘা মাটি এটা ইয়াত দান কৰিছোঁ। সেইটোৱে আচল কথা নহয়। মই ইয়াত ওতঃপ্ৰোতভাৱে লাগিবলৈ এইকাৰণে বিচাৰিছোঁ যে ইমান বয়সস্থ মানুহকেইজনে ইমান কষ্ট কৰি দিন ৰাতি আৰু নিজৰ অসুখ বাদ দি যে এটা বৃহত্তৰ কাম কৰিবলৈ লৈছে। আৰু আমি যদি অকণমান তেখেতসকলতকৈ যথেষ্ট মই ডেকা হৈ আছোঁ বা আমি ডেকা হৈ আছোঁ, আমি যদি ডেকাসকলে সঁচাকৈ এক মনেৰে এই কামটোত লাগু নহয়, এইটো হয়তো ভাৰত নহয় তাতকৈ বেছি বহলৰ ভিতৰত আমাৰ অনুষ্ঠানটো 1 নম্বৰ অনুষ্ঠান হ'ব। আৰু এইটোকে কামনা কৰি ময়ো ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু ৰাইজৰ ওচৰত সঁচাকৈয়ে এই পিতৃতুল্য মানুহখিনিৰ ওচৰত শৰণাপন্ন হৈছোঁ। নিঃসন্দেহে আচলতে তেখেতসকল ধন্যবাদৰ পাত্ৰ। মহিলাসকলৰ ফালৰ পৰা কিবা ক'ব নেকি আপোনালোকে গোটেই প্ৰয়াসটোৰ বিষয়ে? হয়, মোৰ নাম শ্ৰী অৰ্পণা মহন্ত। মই ভূমিদাতা পৰিয়ালৰ ঘৰৰ। মইনো কি ক'ম, মই তেখেতে মাতি দিলে আমি সকলোৱে সুখী হৈছোঁ। বৃদ্ধাশ্ৰম কিয় লাগে, আজি মই ক'বলৈ বিচাৰিছোঁ বৃদ্ধাশ্ৰম আমাক কিয় লাগে। বৃদ্ধাশ্ৰম আমাক লাগে। আজিকালি চবৰে একোটা ল'ৰা বা এটা ল'ৰাই মেক্সিমামৰ ঘৰত থাকে। যেতিয়া দূৰত থাকে ল'ৰাবিলাকে, তেওঁলোকে মাক বাপেকক অনিচ্ছতেও বেলেগত ৰাখিবলৈ মন কৰে। উপায় নাই, টকা পইচা দিয়ে। কৰ্মক্ষেত্ৰত থকাৰ কাৰণে তেওঁলোকে সদায়
মাকৰ বাপেকৰ চিন্তা নকৰা নহয়। উদাহৰণস্বৰূপে মই মোৰ ল'ৰাৰ কথাই কৈছোঁ। মোৰ ল'ৰা দূৰত থাকে, কিন্তু সদায় মাক বাপেকৰ কাৰণে চিন্তা কৰে। আজি আমি দুইজন যি আছোঁ সেইকাৰণে অকলে আছোঁ, লগত আছোঁ। কিন্তু যে এজন মৰি যায় আমি ক'ত থাকিম, কথাটো চিন্তাৰ বিষয়। সেইকাৰণে মই ভাবোঁ বৃদ্ধাশ্ৰম আমাৰ দৰকাৰ। একবিংশ শতিকাৰ বাস্তৱ, এইটো কোনেও নুই কৰিব নোৱাৰে। মই মিছা কোৱা নাই নেকি? কাৰণ গোটেই সমাজতে আজি অকলশৰীয়া জীৱনটো আমি কেনেকৈ কটাম? যদি বৃদ্ধাশ্ৰমলৈ আহোঁ আমি লগৰীয়া পাম, লগত থাকিম, সেইটোৱে আমাৰ আশা। অকলে অকলে থাকি আমি জীৱন নিৰ্বাহ কৰিব নোৱাৰোঁ, কাৰণ সদায় সকলো সমাজপ্ৰিয়, সদায় পৰিয়াল বিচাৰে। আৰু যদি আমি ক'ৰবাত অকলশৰীয়াকৈ থাকোঁ আমাৰ লাইফটো কমি যায় বুলি মই ভাবোঁ। কাৰণ অকলশৰীয়া থকা মানুহে অনেক চিন্তা চৰ্চাৰ মাজত জুৰুলা হৈ প্ৰেছাৰ চুগাৰ আদি হৈ বেমাৰত ভোগে। কিন্তু এনেকুৱা এখন সমাজত যদি আমি থাকিবলৈ পাওঁ তেতিয়াহ'লে আমাৰ বেমাৰ বহুত কম হ'ব বুলি মই ভাবোঁ। ধন্যবাদ। সমাজৰ মাজত থাকিলে নিঃসন্দেহে অলপ হ'লেও ভালকৈ থাকিব। খুব সুন্দৰ কথা। মই আৰু আছে, হয়, কি ক'ব? পৰিচিত হৈছে দুলাল চন্দ্ৰ বৰা। আৰু তেখেতলৈ মোৰ এটা অনুৰোধ, প্ৰাক চেনেললৈ এটা অনুৰোধ, যাদৱ পায়েঙক যেনেকৈ আজি ভাৰতৰ উলিয়াই আনিলে প্ৰণয় বৰদলৈ ডাঙৰীয়াই, ঠিক সেইধৰণে এই অনুষ্ঠানটো তেখেতে ৰাইজৰ মাজলৈ উলিয়াই নিয়ক। এইটোৱে তেখেতৰ প্ৰতি মোৰ এটা অনুৰোধ। ধন্যবাদ। আপোনাৰ এই অনুৰোধ ৰাখিবলৈ চেষ্টা কৰিম। হয়, আপোনালোকৰ ফালৰ পৰা কোনোবাই ক'ব নেকি এই গোটেই আন্দোলনটোৰ বিষয়ে, প্ৰয়াসটোৰ বিষয়ে? মোৰ নাম প্ৰতাপ চন্দ্ৰ শৰ্মা, মোৰ পশ্চিম যোৰহাটত ঘৰ। এই অনুষ্ঠানৰ কাৰ্যকৰ্তা মাননীয় শিৱপ্ৰসাদ বৰুৱা ডাঙৰীয়া, উপেন্দ্ৰজিৎ মহন্ত ডাঙৰীয়া প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলক লগ পাইছোঁ। তেখেতসকলক লগ পোৱাৰ পিছত মোৰ এটা অনুভৱ হৈছে যে প্ৰজ্ঞাৰে পৰিচালিত হওক জীৱন, এই ধাৰা তেখেতসকলে লৈ গৈছে বুলি মোৰ বিশ্বাস হৈছে। আৰু যোৰহাটীয়া ৰাইজে এই কথাটো স্পষ্টভাৱে প্ৰত্যক্ষ হোৱাৰ বাবে সহায়ৰ আগবঢ়াইছে। আৰু আপোনালোক আহিছে, ধন্যবাদ জনাইছোঁ। আৰু আমি ভাবিছোঁ এই অনুষ্ঠানটোত প্ৰচাৰৰ বাবে আপুনি নিজস্বভাৱে যিখিনি কৰিবলৈ থাকে সেইখিনি কৰি আমাক কৃপা কৰিব। ধন্যবাদ। হয়, আপুনি কি ক'ব গোটেই প্ৰয়াসটো? আপোনাৰ পৰিচয়? মোৰ নাম প্ৰতাপ চন্দ্ৰ বৰদলৈ। মই একচুৱেলি থাকোঁ গুৱাহাটীতে, কিন্তু মোৰ জন্ম জেগা যোৰহাট। মই যোৱা ডিচেম্বৰ মাহত মই যোৰহাটলৈ মাজে মাজে আহিবলগীয়া হয়। যোৱা ডিচেম্বৰ মাহত হঠাতে কেইজনমান মানুহৰ লগত কথা পাতোঁতে মই ক'লোঁ যে মই যোৰহাটলৈ আহিলে অলপমান কিবা বৰ লাগে। মই কিবা লগ ভাগ নাই যে কথা পাতিবলৈ সময়, মানে গধূলি সময়টো কটাবলৈ। সেইটো জেগাটো আছিলে এটা আপোনাৰ মোবাইল কোম্পানীৰ মানে আপোনাৰ বিল দিয়া জেগা, বিল কাউণ্টাৰ এটা। তেওঁলোকৰ লগত কথা পাতি আছিলোঁ। কথাটো বহি পেলাই চাহ খাই আছিলোঁ, লগতে কথা পাতি আছিলোঁ। তেতিয়া তেওঁ ক'লে যে নাই, এনেকৈ পতিয়া গাঁৱত এখন বৃদ্ধাশ্ৰম এখন হৈছে, আপুনি এবাৰ খবৰ কৰিবচোন, আপুনি ভাল পাব, আপোনাৰ নিচিনা মানুহ কিছুমান তাত আছে। মোৰ কথাটো শুনি পেলাই অকণমান ভাল লাগিল। মই তেতিয়া লগে লগে নিজৰ গাড়ীখন আছিলে, গাড়ীখন এখনতে মই লাহে লাহে আহিলোঁ ইয়ালৈ। আহি মই গেটৰ মুখত ৰ'লোঁ। ৰোৱাৰ লগে লগে কোনোবা এজনে গৈ গেটখন খুলি দিলে গাড়ীখন ৰোৱা দেখি। মই বোলো এইটো অফিচত কোন আছে মানুহ? তেতিয়া অফিচত দুজন মানুহ বহি আছিল। এজন আগবাঢ়ি আহিলে, বোলে অফিচত কোন আছে? মই সোধৰ লগত বোলে ভিতৰতে আছে। মই নাম সুধিলোঁ, বোলে কোন? বোলে মোৰ নাম বিনীত দত্ত। মোক ক'লে বোলে আপুনি বহক। মই বিনীত দত্তৰ তেখেতৰ মুখখন চাই পেলাই মোৰ ভাৱটো এনেকুৱা হ'ল যে মই যেন এই মানুহজন কিবা যেন মই বহুত দিনৰ পৰা বিচাৰি আছোঁ, আৰু যে আজি পাই গ'লোঁ মই। মই বোলো মই ইমান দূৰত কিয় বহিম, মই ওচৰত বহিম। সেই বুলি কৈ ওচৰৰ চকীখনত বহিলোঁ। আৰু তেখেতেও বহুত ধৰণৰ কিবা কিবি কথা সুধিলে, ঘৰুৱা কথা কিছুমানে সুধিলে। তেতিয়া মই ক'লোঁ, মই বোলো আপোনালোকৰ অনুষ্ঠানৰ বিষয়ে অকণমান মোক কওকচোন। তেখেতে যিখিনি পাৰে মোক ক'লে। আৰু তেখেতে প্ৰবেবলি, মই যিটো গম পাইছোঁ, তেখেতে যথেষ্ট কষ্ট কৰিছে বিজ্ঞানত, এতিয়াও লাগি আছে দিনে ৰাতিয়ে। তাৰপিছতে মই এটা সেইদিনাখনেই ডিচিশ্যন লৈছোঁ যে মই এই অনুষ্ঠানৰ লগত মই জড়িত হৈ যাম, অংশীদাৰ হ'ব পাৰোঁ। আৰু আজি এসপ্তাহমানৰ আগত মই অফিচিয়েলি অংশীদাৰ হৈছোঁ। তো সেইখিনি মই আৰু খুব ভাল লাগিছে। আৰু মই সঁচা কথা ক'বলৈ গ'লে, মই নিজে যদিও এতিয়া মই ৭৪ বছৰীয়া এজন যুৱক, তো এই ৭৪ বছৰ বয়সত মই যেন কিবা এটা ছাৰ্ভিচ ক'ৰবাত এটা দিব পাৰোঁ, তেনেকুৱা ধৰণৰ মোৰ মনত এটা সদায় ভাৱ থাকে। মই সকলোকে অনুৰোধ কৰিম ৭৪ বছৰীয়া যুৱকৰ কাৰণে হাততালি দিবৰ কাৰণে। আৰু মই নাজানো, ময়ো হয়তো ইয়াত কিজানি সোমাই যাব লাগে এটা সময়ত, মই নাজানো। কিন্তু কথাটো হৈছে কি, মোৰ উদ্দেশ্যটো হ'ল যে ইয়াত অন্তত মানুহ আহি যে সুখী হওক, মোৰ এইটোৱে আশা। ধন্যবাদ। খুব সুন্দৰ, ভাল লাগিলে কথাখিনি, খুব সুন্দৰ কথা তেখেতে কৈছে। মই এই বিষয়লৈ আৰু অধিক কথা পাতিম। আৰু এই আচলতে যিটো আন্দোলন আছে, এই আন্দোলনটোত বিভিন্ন লোকৰ অৰিহণা আছে, বিভিন্ন লোকৰ বৰঙণি আছে। এই গোটেই বিষয়টো জানিম, কিন্তু মই তাৰ পূৰ্বে মই লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি।
খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিউজৰ ইতিবাচক বিষয়ৰ বিশেষ অনুষ্ঠান দৰবাৰৰ মাজলৈ দৰবাৰৰ মজিয়ালৈ আমি আছোঁ ইতিমধ্যে এখন ইতিহাস প্ৰসিদ্ধ ঠাই এই স্থানখনৰ কাষতে আছে বৰালি এখন পটীয়া গাঁও ফগলা পথাৰ বুলি কৈছে আৰু ইয়াৰ ওচৰত আছে বৰালি এই বৰালি হেনো দেৰগাঁৱৰ নেঘেৰিটিং দলৰ পৰা ইয়াৰ পৰা প্ৰতিদিনে নিৰ্মালী গড়গাঁৱৰ ৰজাঘৰলৈ গৈছিলে এসময়ত আৰু ইয়াত বিভিন্ন ধৰণৰ কাৰণৰ কাৰণে এইখন ঠাই প্ৰখ্যাত এই ঠাইখনতে এটা ইতিবাচক আন্দোলন গঢ় লৈ উঠিছে মই আমাৰ মাজত তৰুণ প্ৰজন্মৰ এগৰাকী প্ৰতিনিধি আছে মই তেওঁৰ ওচৰলৈ আহিব বিচাৰিছোঁ কি নাম তোমাৰ মোৰ প্ৰাৰ্থনা কাশ্যপ হয় ইয়াত এই যিটো আন্দোলন দেখিছোঁ ইতিবাচক আন্দোলন এই আন্দোলনৰ বিষয়ে কি ক'বা মই এইটোৱে ক'ম যে কৰ্তৃপক্ষক মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান ধুনীয়া এটা অনুষ্ঠান তেওঁলোকে গ্ৰহ দিছে আৰু প্ৰাগ নিউজকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে মই এইটোৱে আশা কৰিছোঁ যে সকলোকে আচলতে আমি সমান চকুৰে চাব লাগে আৰু এনেকুৱা এটা পৰিস্থিতি হ'ব নালাগে আৰু মই এইটোৱে বিচাৰিছোঁ যে যিসকলে আহক ইয়াত বৃদ্ধা যিসকলে আহক তেওঁলোকে যাতে নিজৰ এখন ঘৰ বিচাৰি পায় এখন আপোন ঘৰ ইয়াত বিচাৰি পায় মই সেয়াই আশা কৰিছোঁ প্ৰাৰ্থনাই গান গাই বুলি শুনিছোঁ কিবা এটা গান গুণগুণাই দিবা নেকি এই পৰিৱেশটোৰ লগত মিল খুৱাই ঠিক আছে মই অকণমান গুণগুণাই দিছোঁ এটা খুব ধুনীয়া এটা গীত দিয়া ঘূৰাই দিয়া পৃথিৱী আমাৰ আমাক আইতাৰে সাধু তৰালি ভৰা চোতাল সেয়াই লাগে আমাক নালাগে ওলোটা পৃথিৱী আমিচোন পৃথিৱী ভঙা আৰু গ্ৰহাৰ সপোন নতুন আনা ঘূৰাই আনা ধৰা নিভাজিয়াৰ শেৱালি পাহিত দুবৰি থুনুক থানা সেয়াই লাগে আমাক নালাগে ওলোটা পৃথিৱী আমিচোন পৃথিৱী ভঙা আৰু গ্ৰহাৰ সপোন নতুন ক খ গ ঘ আৰু ঙ পাতি গণিত আৰু কুহি পাত পঢ়া না পঢ়ি আছোঁ শিকা না শিকি আছোঁ এতিয়া কিয় দিয়া মৰণ আঘাত বুৰঞ্জীৰে পাত লুটিয়ালে আমাৰে মৰমে দিব সকিয়াই যদিহে আমাৰে অস্তিত্ব নাই তেনে বুৰঞ্জী কোনেও নেচাই touch your freedom grab it hold it and bring to your knees with you we all are with you we make the world shine like the sun we are the one অতি সুন্দৰ উই আৰ দ্য ৱৰ্ল্ড উই আৰ উইথ ইউ খুব সুন্দৰ বাণী ভাল লাগিলে প্ৰাৰ্থনা ধন্যবাদ জনাইছোঁ মই আপোনাৰ ওচৰলৈ আহিছোঁ হয় আপুনি এই অঞ্চলৰ এজন ব্যক্তি আপুনি এই অঞ্চলৰ নাগৰিক এই যিটো পৰিৱেশ দেখিছে এই বিষয়ত আপোনাৰ কি ক'বলগীয়া আছে বৃদ্ধাশ্ৰমৰ মই নিৰ্মাণ সমিতিৰ সভাপতি মোৰ বয়স এতিয়া 82 বছৰ প্লাছ তথাপিও মই ইয়াত লাগি আছোঁ আমাৰ এখন কমিটি আছে আৰু আমাৰ এজন আৰ্কিটেক্ট আছে জয়ন্ত বেজবৰুৱা তেওঁ গোটেই মাষ্টাৰ প্লেনটো কৰিছে আৰু আপুনি দেখিব আমাৰ ৰুমবোৰ কেনেকৈ বনাইছোঁ দুটা মানুহ থাকিব পৰা যায় যে ইজনে ইজনৰ সহায় হয় লগতে এটাচ বাথৰুম লেট্ৰিন যিবোৰ ইংলিছ পেটাৰ্ণৰ যাৰ বোৱা বৰশী কাৰণে সেইটো দৰকাৰ আৰু সন্মুখত অকণমান কৰিডৰ আছে যাতে 4-5জন বুঢ়া বুঢ়ী আহি কথা পাতি সময় কটাব পাৰে ধন্যবাদ মই এগৰাকী আইতা আমাৰ মাজত আছে মই ওচৰলৈ আহিছোঁ আইতা হয় আপোনাৰ পৰিচয় দিব নি মোৰ নাম হ'ল চম্পা বৰগোহাঁই বৰবৰুৱা মোৰ বিয়া দিছিলে পানীডিঙীয়া আইদেউ সন্দিকৈ ভায়েকলে ভাই বোৱাৰীয়ে আপুনি আইদেউ সন্দিকৈ ভাই বোৱাৰী হয় আৰু মনত আছেনে আপোনাৰ মোৰ লগতে আছিলে আমাৰ ঘৰতে তেখেত বহুত বছৰ আছিলে শেষত পেঞ্চন পাওঁতে ভতিজাকহঁতে লৈ গৈছিল সেই সময়ত জ্যোতিপ্ৰসাদ আগৰৱালাৰ ছবিখনৰ অভিনয় কৰাৰ কাৰণে সমাজচ্যুত হৈছিলে সেই সময়ত হৈছিলে এটাইবিলাক বেয়া নহয় কিছু লোকে তেখেতক সামৰি লৈ মমায়েকৰ ফৈদৰ মানুহখিনিয়ে খুব মৰম কৰিছিলে আইদেউ সন্দিকৈ এটা পথ দেখুৱাই থৈ গ'ল কিন্তু পথ দেখুৱাই থৈ গ'ল তেখেতে মোক কৈছিলে চম্পা তই সমাজ নেৰিবি সেইকাৰণে মই আজি
4টা অনুষ্ঠানত বৃহৎ অনুষ্ঠানত জড়িত হয় তেখেতসকলৰ এটা মানে সন্মান বুটলিবলৈ পালোঁ লিখিকা সমাৰোহৰ সদস্য ৰত্নালীলে মইনামেলৰ শিশু মহিয়ান আৰু সমাজৰ সমাজসেৱিকা উপাধি পাই আছোঁ। বঢ়িয়া বঢ়িয়া এবাৰ সকলে আইতা বয়স কিমান এতিয়া? বহিল মোৰ বয়স এতিয়া 86। 86 মই এটি বনগীত আপোনালোকক শুনাম। আচ্ছা ঠিক আছে। অ কুলি কু 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 বুলি নেগাবি তই গান নিদিবি তই এই বেলি ফাগুন অহাৰ জান বহাগ অহাৰ জান বিহু অহাৰ জান অ কুলি কু 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 বুলি নেগাবি তই গান নিদিবি তই এই বেলি ফাগুন অহাৰ জান বহাগ অহাৰ জান এই বেলি কপৌ ফুলো নালাগে ফুলিব যোৱা বেলি বৰ্ণয়ে উটাই নিলে ধান ফাগুন অহাৰ কথা শুনি মনত উঠে বান অ কুলি কু 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 বুলি নেগাবি তই গান নিদিবি তই ফাগুন অহাৰ জান বহাগ অহাৰ জান জোহা বেলি বহাগৰে ইউতলিৰ কথা এই বেলি বহাগতে আমাৰ বিয়া পতা চেনাইটিৰে চিঠি আহে দিনে 3খন চিঠি পঢ়ি জ্বলি উঠে মোৰ হৃদয়খন ভঁৰালতো নাইকিয়া জহা বৰাৰ ধান ফাগুন অহাৰ কথা শুনি মনত উঠে বান অ কুলি কু 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 বুলি নেগাবি তই গান নিদিবি তই এই বেলি ফাগুন অহাৰ জান বহাগীয় এই বেলি নাহিবি তই ৰঙালীয় এই বেলি নানাচো মই ৰঙালী বিহুটি কঙালী কৰিলি কেনেকৈ ৰাখিম তোৰ মান কুলি মাত বহুত ধন্যবাদ 86 বছৰীয়া আইতা সুন্দৰভাৱে বনগীত তেখেতে খুব সুন্দৰভাৱে গালে আপোনাক ধন্যবাদ দিছোঁ আইতা সকলোৱে ভাল পাইছে কিন্তু আপোনাক হয় আপুনি কি ক'ব আপোনাৰ এই গোটেই আনন্দৰ বিষয়ে প্ৰাক্তনক মই ধন্যবাদ জনাইছোঁ তাৰপাছত মই গোটেই যোৰহতীয়া ৰাইজক কৃতজ্ঞতা জনাইছোঁ ইমান ত্যাগী ইয়াত ৰাইজ আছে আপুনি আচৰিত হ'ব যে 5 লাখ টকা যেন কোনো কথাই নহয় 5 লাখ 6 লাখ এনেকৈ দি পেলাই ঘৰ দুৱাৰ সাজি আপোনালোকে দেখিলে সেইকাৰণে মই যোৰহতীয়া ৰাইজক প্ৰথমে ধন্যবাদ জনাব লাগে আৰু যিকেইজন মানুহে প্ৰথম এই তেখেত শিৱ বৰুৱাকে লৈ পেলাই শ্ৰীযুত তেখেতক মই দেখি আচৰিত হওঁ ইয়াত আহি এদিন মই ৰ'দত একেবাৰে ৰ'দত সেই গেটখন বনাই আছে তেখেতৰ ষ্ট্ৰ'ক হৈ গৈছে তাৰপাছত একদম চকী এখনত বহি ওপৰলৈ মূৰ কৰি একদম ৰং কৰা নে বনাই থকা তেখেতে ওপৰলৈ চাই আছে ভৰ দুপৰীয়া মই তেতিয়া তেখেতক কৈছোঁ আপোনাৰ আকৌ অসুখ হ'ব দেই আপুনি এনেকৈ ৰ'দত দিনটো থাকে ইয়াত আহি আৰু কেইবাজনো তেনেকৈ এই মহন্তহঁত তেওঁলোকে দিনটো ইয়াত থাকে আৰু এতিয়াও আপুনি যিকেইজন এতিয়া ভাড়া লৈ আছে এতিয়া প্ৰধান এতিয়া সভাপতি যিজন আছে বৰ্তমান তেখেত সভাপতি এতিয়াও দিনটো ইয়াতে ঘূৰি ফুৰে দিনটো কাম কৰি ফুৰে ইমান ত্যাগ হোৱাৰ পিছত আপুনি নিশ্চয় ভাবিছোঁ এইখন গঢ়লৈ উঠিব মই অকণমান মহন্ত ডাঙৰীয়াৰ ওচৰত আকৌ এবাৰ আহিছোঁ মই এই আপোনালোকৰ এতিয়ালৈ কিমান ধন ব্যয় কৰিলে কিমান আৰু এই ধনখিনি কেনেকৈ সংগ্ৰহ কৰিলে এই অভিযানটোৰ বিষয়ে জানিব বিচাৰিছোঁ অভিযানটো আচলতে বৰ শ্বৰ্ট কৰি ক'বলৈ বৰ টান তথাপি মই ক'ম আমি ঘৰে ঘৰে গৈছোঁ প্ৰথম কথা সেইটোৱেই তাৰে ভিতৰত অলপ কথা এটা থাকে কিছুমান ক্ষেত্ৰত আমি যাম আমাৰ চব চিনাকি মানুহজনে কিবা স্বৰূপে অসুবিধা পাওঁ বুলি 2-এজন মানুহ আমি যোৱা নাই কিন্তু আমাক প্ৰায় মাতিছে আমি সুধিছোঁ আমি দুবাৰ গৈছোঁ এনেকৈ এই ধৰণে এনেকুৱা কথাত আমি আপোনাৰ ঘৰলৈ যামনে বোলে আহক এই ধৰণে 2
কিমান ধন সংগ্ৰহ কৰিছোঁ বুলি ক'লে আমি একেবাৰে একেষাৰে ইমান টকা ক'ব নোৱাৰোঁ। প্ৰতি বছৰ আমাৰ CA একাউণ্ট হয়, আমাৰ এখন আলোচনী ওলায়, মই লৈ আহিছোঁ অমৰাৱতী বুলি। এই আলোচনীখন আমি হিচাপটো দিওঁ, কিন্তু আমাৰ প্ৰায় 4 কোটি টকা এতিয়ালৈ আমি পাইছোঁ। 4 কোটি টকা আপোনালোকে প্ৰায় 4 কোটি টকা। যোৰহাট বুলি অকল ক'ব নোৱাৰি, বাহিৰৰ পৰা হৈছে আনডিভাইডেড শিৱসাগৰ কওক। এইটো ঠিক যে তাৰ সিংহভাগ যোৰহাটৰ, এইটো ঠিক। ধন সংগ্ৰহ প্ৰচেষ্টা আপোনালোকে প্ৰত্যেক সন্ধিয়া সময়ত গৈছে মানুহৰ ঘৰলৈ? সেইটোতো বৰ ডাঙৰ কথা। আমি প্ৰতি সন্ধিয়া ওলাওঁ। আগতে আমাৰ নিজা গাড়ী কাৰোবাৰ আছে যদিও প্ৰথম কথা আমি শিৱ বৰুৱাৰ গাড়ীখন সভাপতি মানে তেনেকৈ আহে কওঁতে শিৱ বৰুৱাৰ এখন গাড়ী প্ৰায় ভাঙিলেই, সেইখন লৈ যাওঁ। তেলটো আমি ভৰাওঁ। তাৰপিছত কেতিয়াবা আমি শেষৰ ফালে দেখিলোঁ একেবাৰে ভাঙিল, ভাল কৰিলে কিবা অলপ খৰচ পাৰিলে দিব এনেকুৱা। তাৰপিছত এতিয়া আমাৰ পৰৱৰ্তী কালত আকৌ আমাৰ নিৰ্মল বৰা, যেতিয়া শিৱ বৰুৱাৰ অসুখ হ'ল, আমি নিৰ্মল বৰা ডাঙৰীয়াক পালোঁ ভাৰপ্ৰাপ্ত সভাপতি কৰি, আজি এতিয়া কৰিয়ে আছে। তেওঁৰ গাড়ীখন দেখাত আমাৰ গাড়ী আছে, আমি গাড়ী চলাম। মোকতো পৰিবাৰ ইয়াত আছে, মোক সদায় হাঁহে গাড়ী চলাব নাজানো। গাড়ী চলাব নজনাৰ কাৰণে আমি এখেতসকলৰ গাড়ী লওঁ। যিয়ে নহওক গাড়ীৰ আমাৰ অসুবিধা হোৱা নাই। কাৰোবাক কেতিয়াবা তেল ভৰাইছোঁ, বেছিভাগে তেল ভৰোৱা কথাটো নালাগে বুলি কয়। ঘৰে ঘৰে যাওঁ, খবৰ দি গৈছোঁ, কিন্তু আমাৰ সময় বহুত লাগে। কেলৈ আমি গোটেই মিছনটোৰ কথা কওঁ, কিয় আহিছোঁ। আৰু আমি চববোৰ চিনাকি যে এই চাহ খোৱা, কিবা খোৱা ইত্যাদি। আৰু মোৰ ব্যক্তিগত চাহ খাই ভাল পাওঁ। চাহ খোৱা আমাৰ দুইজন, এইজন চাওক, এইজন নবীন বৰকটকী, এইজনৰ চাওক এইজন কেঞ্চাৰ পেচেণ্ট, 2-3বাৰমান অপাৰেশ্যন হ'ল, কালি আকৌ অপাৰেশ্যন কৰি আহিছে। এইজন আৰু মই য'ত যাওঁ আমাৰ চাহ বুলি ক'লে আমি দুইজনে চাহটো খাওঁ। গতিকে আমাৰ ভূঞা বুলি এজন আছে, চাহ এটা বৰ ভাল নাপায়, আমি খাওঁ। কিন্তু এইটো ঠিক আমাৰ সময় যায়। কেতিয়াবা এনেকুৱা পাইছোঁ 2-1 যে অলপমান প্ৰশ্ন উঠিছে, এইটো বৃদ্ধাশ্ৰম হ'ব, এইটো হ'ব, এইটো ভাল হ'ব, কিবা হ'ব, দিম এই জানো। কিন্তু আমি কৈছোঁ নাই আপোনাক দিবলৈ কোৱা নাই নহয়, আপোনাৰ যদি আপত্তি নালাগে আমি অলপো বিয়া নাপাওঁ, চাহকাপ খাই যাম। সেই শেষ কৰাৰ লগে লগে বটাতে পইচা লাগে। বহুতে আমাৰ হাহাকাৰী দিছে, অকল এনেকৈ পইচা চেক দিছে ঠিকেই, কেছো দিছে। আমি বহুত ঘৰত গৈছোঁ য'ত একদম সেৱা সৎকাৰ কৰি পইচা দিছে, বুজিছেনে। যোৰহাটৰ পৰা কিমান দূৰ হ'ব ইয়ালৈ? কিমান কিলোমিটাৰ ইয়ালৈ? 16 কিলোমিটাৰমান হ'ব। 16 কিলোমিটাৰ ভিতৰত। এই কি ক'ব আপুনি? মই ক'বলৈ বিচাৰিছোঁ, অতীতটো সদায় ৰোমন্থন কৰিবই লাগিব। সতপাল চৈনী ডাঙৰীয়াই আমাৰ বৃদ্ধাশ্ৰমখন 23 জুন 2013 ইয়াত শিলান্যাস কৰিছে। আৰু এইখিনিতে মই আৰু এটা ক'বলৈ বিচাৰিছোঁ, বিনীত দত্ত বুলি এজন মানুহৰ নাম লৈছিলে। বিনীত দত্তৰ কথা কওঁ, প্ৰথম মোৰ দৃষ্টিত বিনীত দত্ত বোলা মানুহজনেই প্ৰথম আছিলে যিজনৰ কাৰণে মই ইয়ালৈ আহিছোঁ বুলি ভাবিছোঁ। বিনীত দত্ত এখেতক কৈছে মহন্ত ডাঙৰীয়াক তেখেতকো মাতক। মই গৈছোঁ 2012 চনৰ 28 ডিচেম্বৰৰ পৰা আমি ওতঃপ্ৰোতভাৱে জড়িত হৈ আছোঁ। কালি গুৱাহাটীৰ পৰা আহি পাইছোঁহি, চেকআপ কৰি আহিছোঁ, 5 নম্বৰ চেকআপ। মোৰ কৰ্কট ৰোগত ষ্টমাকৰ জইণ্ট জাংচনত হৈছে। মই 2017 চনৰ 15 মাৰ্চত অপাৰেশ্যন হৈছে। 6টা কেম'থেৰাপি লৈছোঁ। ৰ'ব 6টা কেম'থেৰাপি লৈছোঁ, 5টা চেকিং হৈছে। কিন্তু মই আপোনালোকৰ সদিচ্ছাত, আপোনালোকৰ শুভেচ্ছাত, প্ৰভু ভগৱন্তৰ কৃপাত মই কাম কৰিছোঁ। আৰু এটা কথা ক'বলৈ বিচাৰিছোঁ, দুজন মানুহৰ নাম মই ল'বলৈ বিচাৰিছোঁ। অসমৰ বৃদ্ধাশ্ৰমৰ যিজন ৰাজ্যিক মানুহ প্ৰেচিডেণ্ট বিশ্বম্বৰ সিঙৰ নাম মই ল'বই লাগিব। কাৰণ প্ৰথম যিদিনাখন ইয়াত সভাখন হৈছিলে, সেই বিশ্বম্বৰ সিং ইয়াত উপস্থিত আছিলে উৰুলি বিবাহ বাহৰত, আৰু অসমৰ যিজন তথাকথিত ছেক্ৰেটাৰী পদুম দাসো উপস্থিত আছিলে। তেখেতসকলৰ প্ৰেজেঞ্চত আমাৰ বৃদ্ধাশ্ৰমৰ প্ৰথম সভাখন হৈছে। আৰু তাৰপিছতেই মহন্ত ডাঙৰীয়াই আমাক যথেষ্ট সহায় কৰি আমাক বৃদ্ধাশ্ৰমৰ এই ভূমি দিলে। আৰু এই ভূমি তেখেতে নিদিয়াহেঁতেন আমি ইয়াত একত্ৰিত হ'ব নোৱাৰিলোহেঁতেন, আমি আনন্দ কৰিব নোৱাৰিলোহেঁতেন। আমাৰ আনন্দ বৰ্ধন হওক আপোনালোকে সকলোৱে। আমি সেইটোৱে কামনা কৰিছোঁ। আচলতে এটা ইতিবাচক আন্দোলন ইয়াত তেওঁলোকে গঢ় দিছে। আমি এই ইতিবাচক আন্দোলনৰ বিষয়ে আৰু জানিম, তেওঁলোকৰ কথা আৰু কথা জানিবলগীয়া আছে। তেওঁলোকে কেনেকৈ এই আন্দোলনটোক ব্যাপক কৰি তুলিলে সেই বিষয়ে জানিম। কিন্তু এতিয়া মই লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি।
খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিউজৰ ইতিবাচক বিষয়ৰ বিশেষ অনুষ্ঠান দৰবাৰ মজিয়ালৈ। আজি আমি আছোঁ যোৰহাটৰ ওচৰৰ সমীপৰ পটীয়া গাঁৱত। ইয়াত এটা ইতিবাচক আন্দোলন হৈ আছে। এই আন্দোলনটোৰ বিষয়ে জানি আছোঁ। আচলতে ইয়াত একাংশ লোকে এটা ব্যাপক আন্দোলন কৰিছে আৰু এই আন্দোলনৰ ফলত তেওঁলোকে ভৱিষ্যতৰ প্ৰজন্মৰ কাৰণে এটা নতুন আদৰ্শ দিছে। হয়, আপুনি এই বিষয়ত কি ক'ব বিচাৰিব? মোৰ পৰিচয় হিচাপে মই ডক্টৰ বিমলা প্ৰসাদ বৰুৱা। মই এজন অৱসৰপ্ৰাপ্ত বিজ্ঞানী। এই আগতে ৰিজনেল ৰিচাৰ্চ লেবৰেটৰী যোৰহাট বুলি কৈছিলে, এতিয়া নিজ আঞ্চলিক গৱেষণাগাৰ বুলি কৈছিল, এতিয়া নৰ্থ ইষ্ট ইনষ্টিটিউট অফ ছায়েন্স এণ্ড টেকন'লজি। তাৰ পৰা মই অৱসৰ গ্ৰহণ কৰিছোঁ 15 চনত। সেই সময়ৰ পৰাই মই বৃদ্ধাশ্ৰমৰ লগত প্ৰথমতে সাধাৰণ প্ৰাথমিক সদস্য, তাৰ পৰা এতিয়া অৰ্গেনাইজিং ছেক্ৰেটেৰীলৈকে মোৰ পদোন্নতি হৈছে। এতিয়া কথা হৈছে বৃদ্ধাশ্ৰমৰ বিষয়ে সকলোৱে ক'লে, সকলোৱে জানিলে, কিন্তু অকল আমি বৃদ্ধাশ্ৰমতে আবদ্ধ হৈ থাকিব খোজা নাই। আমাৰো এটা প্ৰগ্ৰেছিভ মন আছে, যাতে আমি এটা ইতিবাচক বা এটা এক্সাম্পলাৰী আমি এটা দৃষ্টান্ত সকলোৰে আগত দাঙি ধৰিব খুজিছোঁ। গতিকে বৃদ্ধাশ্ৰমৰ লগতে আমাৰ ইয়াত এখন মিনি টাউনশ্বিপ বা অমৰাৱতী ভিলেজ হিচাপে আমি গঢ় দিব খুজিছোঁ, য'ত থাকিব এটা গেষ্ট হাউচ, নিমাতিলৈ অহা সকলো টুৰিষ্ট থাকিব বা তেখেতলোকে ইয়াত জিৰাই হতাই আমাৰ পৰিৱেশটো চাই। ওচৰতে আমি পৰিভ্ৰমী চৰাই পৰাৰ স্থান আছে, গতিকে তেওঁলোকে চাব। আৰু আমি এই বৃদ্ধাশ্ৰমখনৰ পৰা ইয়াত অকল বৃদ্ধাক ৰখাই আমাৰ উদ্দেশ্য নহয়, যাতে আমাৰ পৰা যিখিনি ৰিটায়াৰ্ড গভৰ্ণমেণ্ট অফিচাৰ্ছ আছে ইয়াত, তেখেতলোকৰ পৰা ওচৰৰ ছ'চিয়েলি বা সামাজিকভাৱে কি উপকৃত হ'ব সেইখিনিও আমি সমাজলৈ লৈ গুচি যাম। সেইখিনিয়ে মোৰ ক'বলগীয়া। এটা সুন্দৰ পদক্ষেপ যে আজি নিমাতীঘাট ওচৰত আছে, যোৰহাট সমীপত, গতিকে এইখন আকৰ্ষণীয় এখন পৰ্যটনস্থল হিচাপে গঢ়ি তুলিব পৰা যাব। মই অকণ পিছলৈ গৈছোঁ। হয়, আপুনি এইখনৰ লগত জড়িত হৈছে নেকি? আপোনাৰ নামটো? মোৰ নাম ৰঞ্জিত কুমাৰ দত্ত। মই একচুৱেলি পাৱাৰ ইলেক্ট্ৰিকেল কণ্ট্ৰেক্টৰ এছ'চিয়েশ্যন অসমৰ পৰা আহিছোঁ। মই চিফ জেনেৰেল ছেক্ৰেটাৰী। গতিকে আমি ইয়াৰ যিটো বিদ্যুৎ সংযোগৰ ব্যৱস্থাটো, আমাৰ যিটো APDCL-ৰ পৰা বিদ্যুৎ সংযোগৰ ব্যৱস্থাটো আমি জড়িত হৈ পৰিছোঁ। ইয়াত বিশেষভাৱে মোক আবেদন কৰিছিলে আৰু আমাৰ যাদৱ খান বুলি এগৰাকী ব্যক্তি আছে, পিছফালে বহি আছে, তেখেতে সংযোগ কৰাইছিলে। গতিকে মই আগতে একচুৱেলি অল্ড এজ হোম সম্পৰ্কে মোৰ আগ্ৰহী নাছিলোঁ, কিন্তু আপোনালোক এই ইয়াত বৃদ্ধাশ্ৰমখন যে কৰিলে সেইটোত মই আগ্ৰহী এইকাৰণেই হৈছোঁ যে আমাৰ যিসকলে একচুৱেলি অৱহেলিত কৰে, আমাৰ পুত্ৰ যিবিলাক কুলাংগাৰ পুত্ৰ বা তেওঁলোকৰ কন্যাই তেনেকুৱা ধৰণৰ মানুহে তেওঁলোকক ডিপ্ৰাইভ কৰাৰ কাৰণে তেনেকুৱা মানুহক বলপূৰ্বক কিছুমানে অল্ড এজ হোমলৈ ঠেলি পঠিয়াব খোজে, কিন্তু সেইটো যাতে নহয়, ইয়াত সেই কনচেপ্টটো নাই। গতিকে মই খুব আনন্দিত হৈছোঁ। ইয়াত আশ্ৰম একচুৱেলি এখন প্ৰকৃততে অমৰাৱতী মানে ইন্দোৰ ৰাজধানী। গতিকে মই সকলোৰে ভাল মংগল কামনা কৰিছোঁ। ধন্যবাদ। আমাৰ মাজত এজন তৰুণ আছে, তেখেতে 71 বছৰীয়া তৰুণ। তেখেতে এতিয়া চাইকেল লৈ দিল্লীলৈ যোৱাৰ পৰিকল্পনা কৰিছে। আপোনাৰ নামটো কওকচোন। মোৰ নাম নবীন চন্দ্ৰ দত্ত, নোৱালী ঢেকীয়াজুলি সোণাইগাঁও। আপোনাৰ মনত এই চাইকেল লৈ পেলাই দিল্লী যোৱাৰ ধাৰণাটো ক'ব সোমালি? মোৰ চাইকেল লৈ মানে মই আশ্ৰমখনত প্ৰথমতে কৰিলোঁ। মই প্ৰথমতে উপেন মহন্ত এদিন ঘৰলৈ গৈছিলোঁ। তেখেতে ক'লে বোলে আপুনি কিবা এটা দান দিয়ক। মই বোলো মোৰ দান দিব পৰা মানুহ নহয়, মই কেলৈ দান দিম? বোলে আপোনাৰ 5,000 লিখিলোঁ, আপুনি দিব লাগিব। মই 5 মাহ মানে 6 মাহৰ ভিতৰত মই 5,000 টকা দিলোঁ। দি পেলাই মোৰ মনটো খুটখুটাই থাকে, মই 5,000 টকা দিনো কি কৰিম মই? তাৰপৰা মোৰ মাইকী মানুহ ঢুকালাম। মোৰ ল'ৰা ছোৱালী নাই। মই মাইকী মানুহৰ সাঁচতীয়া ধন আছিলে 1-1.5 লাখ টকা। মই বোলে তেখেতৰ সভাপতি ক'লোঁ, মই বোলো কিবা এটা কৰিবলৈ মানে কিবা এটা দিবলৈ মই মোৰ থাকিবৰ কাৰণে মোৰ জীৱনটো মানে আছিল যে মানুহ এটা, তাৰ কিবা এটা পৰিচয় এটা দি থৈ যাব বুলি। তেখেতে বোলে আমি জাপি এটা চিন্তা কৰিছোঁ, আপুনি জাপিটোকে দিয়ক। এই জাপিটোকে মানে এই জাপিটোকে মই দিলোঁ। দি পেলাই এতিয়া মানে মোৰ ইয়ালৈ সদায় চাইকেল লৈ এবাৰ 25 কিলোমিটাৰ আপ ডাউন কৰি থাকোঁ। ঢেকীয়াজুলিৰ পৰা চাইকেল লৈ আহি থাকোঁ। ইয়াত কাম চাই থাকোঁ, ইয়াত চাই মেলি থাকোঁ। মই ইয়াত মই খুব ইণ্টাৰেষ্ট। তেখেতে আমাৰ সভাপতি ক'লে আপুনি ইয়াত থাকিব লাগিব। মই বোলো থাকিম, থকাত আপত্তি নাই। মোৰ ঘৰটো কিবা এটা কৰি পেলাই মই ইয়াত থাকিম। আৰু মই এইটোকে আৰু ক'ব খুজিছোঁ যে আমি বুঢ়া হোৱা নাই। মোক এতিয়া কিছুমানে বুঢ়া বুলি ক'লে খং উঠি যায়। মই 35। মই 35হে মই বুঢ়া কেলৈ বুলি কৈছোঁ। মই এতিয়া ৰাতিপুৱা আপোনাৰ 12 কিলোমিটাৰ দৌৰোঁ, খোজ কাঢ়োঁ। ৰাতিপুৱা খোজ কাঢ়োঁ, আকৌ দিনটো 40 কিলোমিটাৰ চাইকেল চলাওঁ মই। এই দুৰ্দান্ত তৰুণজনৰ কাৰণে এবাৰ হাত দিয়ক সকলে। আৰু মই ভাবিছোঁ যে আমাৰ এই আশ্ৰমৰ ফালৰ পৰা, আশ্ৰমৰ নামটো আমি যে বুঢ়া হোৱা নাই, বুঢ়া মানুহৰ তেজ এটা আছে, যে ডেকা মানুহৰ তেজ এটা আছে, এই তেজটোকে মই দিল্লীত গৈ ভ্ৰমণ কৰোঁগৈ। বোলো চাইকেল চলাই যাম, চাইকেল চলাই দিল্লীলৈ যাম। আৰু আপোনালোকৰ সহায় সহযোগ কৰিলে মই যাম। এইটোকে মই কৈছোঁ। বাপৰে, ইয়াৰ পৰা নতুন দিল্লী চাইকেল লৈ যোৱাৰ কথা। মই 2 এবাৰ চাইকেল লৈ আহিছোঁ, গুৱাহাটীৰ পৰা কাজিৰঙালৈ আহিছোঁ,
কিন্তু দিল্লীলৈ চাইকেল লৈ যোৱাৰ কথাটো ভাবিব নোৱাৰি। এইটো এই বয়সত কিমান বয়স আপোনাৰ? মোৰ 71 হৈছে। 71 35 মোৰ 35 পৰি যাওঁ, কাৰণ মই এতিয়া মানে বুঢ়া বুলি নাভাবোঁ। কিছুমান বস্তু দাঙি দিওঁ ঘপককৈ পাছতে গম পাওঁ এইটো বয়স হ'লে মই দাঙিব নোৱাৰোঁ, কিন্তু ঘপককৈ মনৰ বলত দাঙি দিওঁ। এতিয়া আপোনাৰ লগত সংগী কোনো? আপুনি অকলে যাব নে লগত? অকলে যাওঁ। মই এজন যাম বুলি কৈছে, তেওঁ মানে যায় নেযায় ঠিক নাই, নগ'লে মই অকলে যাম। অকলে যামেই মই চিঞৰি। আপোনালৈ শুভেচ্ছা থাকিল, আপোনাৰ এই অভিযান সফল হওক। আপোনাৰ এই অভিযান সফল কামনা কৰিছোঁ। সপোন মানে মূলতঃ এতিয়া অনুষ্ঠানটোতো আমাৰ একেবাৰে চালুকীয়া হৈ আছে। এটা অৱস্থা আহিছে এতিয়া ইয়াত আমি অলপ দিনৰ পিছতেই আমি ইয়াত মানুহ ৰাখিবলৈ যত্ন কৰিছোঁ। তাৰ লগে লগে বহুত কথা মনত উদয় হয়। মই যিহেতু এজন ইকনমিক্সৰ ছাত্ৰ আছিলোঁ, প্লেনিঙত কাম কৰিছিলোঁ, বিভিন্ন অভিজ্ঞতাৰ পৰা এটা বস্তু মোৰ সদায় মনত আহি থাকে যে ইটছ ছাষ্টেইনেবিলিটি। তে আমি ছাষ্টেইনেবিলিটিৰ কাৰণে আমি অনেক আমাৰ প্লেন প্ৰগ্ৰাম আছে। মানুহে যেতিয়া আমি দান বৰঙণি বিচাৰি যাওঁ, 31 বিঘা মাটি কেলৈ লাগেহে? বৃদ্ধ আশ্ৰম এটা ঘৰত 4মহলীয়া ঘৰ এটা হ'লেই হয়, লিফ্ট এটা লগাই দিলেই হৈ যায়। কৈছে যে ঘৰটো হ'লেই নহ'ব, আমাৰ তাতেই ফুৰিবলৈ পৰিৱেশ পাব। আমি তাত যিবিলাক কাম কৰিবলৈ গৈ আছোঁ, এতিয়া আপোনালোকে যিটো দেখিলে পুখুৰী আমাৰ অলৰেডি হৈ উঠিছে। আৰু এটা আমাক এতিয়া প্ৰপ'জেল আহিছে, নাবাৰ্ডে 7 বিঘা মাটিত মানে 1 হেক্টৰ মাটিত এটা পুখুৰী খান্দিবলৈ দিছে। তেওঁলোকে ইনপুট আৰু কনষ্ট্ৰাকশ্যনৰ সৈতে আমাক 10 লাখ টকা দিয়া কথা। আমি এতিয়াও এগ্ৰিমেণ্ট কৰা হোৱা নাই, 2 দিনতে আমি কৰাৰ কথা পৰিকল্পনা কৰি আছোঁ। তে আমি অনুমান কৰিছোঁ যে মাছৰ পৰা আমি 2টা পুখুৰী যদি গ্ৰ' কৰি উঠাব পাৰোঁ, বছৰি হোৱাৰ পিছত আমি মিনিমাম 3 লাখ টকা তাৰ পৰা আমি ইনকাম কৰিব পাৰিম। ইতিমধ্যে আমাৰ চাৰিফালে হোৱা নাই, প্ৰায় 2টা ছাইডত আমাৰ নেমু পুলি হৈছে। আমি আৰু এক্সটেণ্ড কৰিম। তে বছৰি আমি অন্ততঃ 50,000 টকা তাৰ পৰা ইনকাম কৰিম। তাৰপিছত আমি 10জনী গৰু পোহাৰ এটা পৰিকল্পনা আছে। ইতিমধ্যে আমাক গৰু আগু বঢ়াইছে। তে আমি যদি দিনে 50 লিটাৰকৈও আমি গাখীৰ উৎপাদন কৰিব পাৰোঁ, তাৰ পৰাও এটা আমি বছৰি প্ৰায় 6 লাখমান টকা আমাৰ ইনকাম কৰাৰ এটা পচিবিলিটি আছে। মানে এই গোটেই প্ৰচেষ্টাটো যিটো হ'ব, আপুনি যিটো কৈছে, এইখিনি যিসকল জ্যেষ্ঠ নাগৰিক আছে তেওঁলোকক আপোনালোকে ইনভলভ কৰাব তাত? তেখেতসকলৰ দিহা পৰামৰ্শ আৰু আমি নিজে অন্য লেবাৰ এংগেজ কৰিব লাগিব। তেওঁলোকৰ যিহেতু ইমান কৰ্মত হৈ নাথাকে। আৰু মেকানিকেল ডিভাইচো আমি ইউজ কৰিম। ধৰক ট্ৰেক্টৰ লাগে যদি আমি লাহে লাহে সেইবিলাক একোৱাৰি কৰিবলৈ যত্ন কৰিম। এনেকুৱা ধৰণৰ আমাৰ পৰিকল্পনা আছে। আৰু মই ভাবিছোঁ এই গোটেইখিনি হৈ গ'লে 12 পৰা 15 লাখমান টকা আমি বছৰি আমি আয় কৰিব পাৰিম মিনিমাম। আৰু সেইটো যিহেতু আপোনাৰ আজি কালিলৈ ট্ৰেন্সফৰ্মাৰটো লাগিলে পৰহিলৈ পৰা আমি ইলেক্ট্ৰিচিটি বিল দিব লাগে, তো সেইটো আমি ক'ৰ পৰা আহৰণ কৰিম? তো আহৰণ কৰিবৰ কাৰণেতো কিবা এটা উপায় লাগিব। সেইকাৰণে মোৰ ছাষ্টেইনেবিলিটি যিটো কথা সেইটো সদায় মনত আহে। আৰু ইতিমধ্যে আমি মেনেজমেণ্টৰ কাৰণে মেইনটেনেঞ্চ ফাণ্ড এটাৰ কথাও আমাৰ ইতিমধ্যে আলোচনা হৈছে আমাৰ কমিটিৰ মাজত। আমি এটা একাউণ্ট খুলিম আৰু সেই একাউণ্টত আমি অনুৰোধ কৰিম যাতে সকলোৱে আমাক সহায় কৰে, যাতে আমি অনুষ্ঠানটো ভালকৈ চলাই নিব পাৰোঁ। মই ডক্টৰ নিৰ্মল চন্দ্ৰ বৰা, মোৰ ইয়াতেই ঘৰ। মই প্লেনিঙৰ ডাইৰেক্টৰ হিচাপে মই ৰিটায়াৰ কৰিলোঁ 15 চনত। আশীৰ্বাদ কৰক, অনুষ্ঠানটোকে অন্ততঃ গঢ় দিব পৰালৈকে যদিও থাকোঁ। ধন্যবাদ। আমি দেখিছোঁ যে আচলতে তেখেতসকলৰ যথেষ্ট পৰিকল্পনা আছে গোটেই বস্তুটো লৈ। মই আপোনাৰ ওচৰত আহিছিলোঁ, আপুনি হয় এই গোটেই ধ্যান ধাৰণাটো কেনেকৈ আৰম্ভ হ'লে বিষয় আৰু এবাৰ আপুনি? বৃদ্ধাশ্ৰম অমৰাৱতী পাছত নাম হৈছে, কিন্তু বৃদ্ধাশ্ৰমৰ কনচেপ্টটো হ'ল এদিন 1912 চনৰ আঘোণৰ মিঠা ৰ'দত আমি এটা তিনিআলিটোত বহি আছিলোঁ। আমি 4জন মানে আড্ডা মাৰি আছিলোঁ। আফটাৰ ৰিটায়াৰমেণ্ট মই 3 চনত ৰিটায়াৰ কৰিছোঁ আঞ্চলিক গৱেষণাগাৰৰ পৰা। তেতিয়া সেই এজন আদহীয়া মানুহ আমাৰ ফালে চাপি আহিলে, চাইকেল মাৰি আহিলে। তেতিয়া তেখেতে আমাক ক'লে, এনেকুৱা এটা কথা ভাবি আপোনালোকক দেখি পেলাই মোৰ ভাল লাগিলে, আমি এখন বৃদ্ধাশ্ৰমৰ পৰিকল্পনা কৰিছোঁ। মোৰ নাম বিশ্বম্বৰ সিং, মোৰ তেজপুৰৰ বাসিন্দা। মই যোৰহাটত এখন কৰিবলৈ খুব ইচ্ছা আছে। সেই কথাটো কোৱাৰ পাছত আমি তেতিয়া আমাৰ এতিয়া প্ৰেচিডেণ্ট ছেক্ৰেটৰী উপেন্দ্ৰজিৎ মহন্তৰ কথাটো কোৱা হ'ল। তেখেতে লগে লগে কামটো কৰি এখন চিঠি লিখি আমাৰ বিনীত দত্তক আহ্বায়ক হিচাপে তেখেতে হেণ্ডৰাইটিঙত চব হাতেৰে লিখি চবকে ডিষ্ট্ৰিবিউট কৰি 28-12 তাৰিখে উৰুলি বিবাহত মিটিংখন কল কৰিলে। আমি সেইদিনা সকলোখিনি কৰি সেইখনৰ মিটিঙৰ প্ৰেচিডেণ্ট আছিলে হেমন্ত প্ৰসাদ বৰুৱা, স্বনামধন্য শিক্ষক, হেডমাষ্টাৰ হিচাপে তেখেতে ৰিটায়াৰ কৰিলে। তেখেতে তেওঁ জীৱিত কেতিয়া আহিব নোৱাৰে, তেখেতক আমি কৈছিলোঁ প্ৰথম প্ৰেচিডেণ্ট হিচাপে আহিবলৈ। সেই হিচাপে আহি আমি এনেকৈ কৰি অমৰাৱতী নামটো হ'ল আজি 13-16 চনত আমি BT কলেজত এখন আমাৰ এক্সিকিউটিভ মিটিং হৈছিলে। তাত বিভিন্নজনে
বিভিন্ন নাম দিলে কি নাম দিম আমি তেতিয়া বিভিন্ন নাম আছে লাষ্টত আমাৰ এছ পি ডাঙৰীয়া শিৱপ্ৰসাদ বৰুৱা ডাঙৰীয়া নামটো মই ল'বই লাগিব অমৰাৱতী কথাটো ওলালে তেতিয়া সকলোৱে তেখেতৰ নামটোকে ছাপোৰ্ট কৰি অমৰাৱতী বৃদ্ধাশ্ৰম হ'ল মোৰ অচ্যুত কুমাৰ ভূঞা তৰাজন সোণাৰী গাঁৱত মোৰ ঘৰ এনেই এৰিয়াত মোক অনন্ত বুলি জানে সকলোৱে ভাল লাগিলে কথাখিনি আচলতে একাংশ দুৰন্ত তৰুণ বুলি তেওঁলোকক কৈছোঁ আৰু মই তেওঁলোকক এটা অনুৰোধ মোৰ ব্যক্তিগতভাৱে আছে এইখনৰ নামটো বৃদ্ধাশ্ৰম নাৰাখিব আপোনালোকে অমৰাৱতী গৃহাশ্ৰম বা কিবা এটা কৰক নাম এটা আপোনালোকে যিহেতু এটা সম্পূৰ্ণ এটা সুকীয়া দৃষ্টিভংগীলৈ আগবাঢ়িছে যদি সম্ভৱ হয় নাজানো এইটো টেকনিকেলি সম্ভৱ হয় নহয় অমৰাৱতী বৃদ্ধাশ্ৰম নকৰি অমৰাৱতী গৃহাশ্ৰম বা এনেকুৱা যদি নাম এটা কৰিলে আৰু ভাল লাগিব যেন লাগে সেইটো আপোনালোকে বিচাৰ কৰি চাব আমি এই বিষয়ত আৰু কথা পাতিম আৰু ইয়াত ভালে সংখ্যক জ্যেষ্ঠ নাগৰিক আছে তেওঁলোকৰ পৰা আৰু এই বিষয়ত আৰু কথা পাতিবলগীয়া আছে তেওঁলোকৰ সপোন আছে সেই সপোনবোৰৰ বিষয়ে জানিম কিন্তু মই তাৰ বাবে মই লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিউজৰ ইতিবাচক বিষয়ৰ বিশেষ অনুষ্ঠান দৰবাৰৰ মজিয়ালৈ আমি আজি যোৰহাটৰ পটীয়াগড়ৰ সমীপত এখন ঠাইত আছোঁ যিখন ঠাইত এখন আশ্ৰম সদৃশ পৰিৱেশ ইয়াত আছে আৰু ইয়াত এখন আশ্ৰম প্ৰকৃততে এখন আশ্ৰম হৈছে অমৰাৱতী আশ্ৰম এই অমৰাৱতী আশ্ৰমৰ ইয়াতে কাৰ্যকাৰী সভাপতি তেখেত আছে মই আপোনাৰ পৰা জানিব বিচাৰিম আপুনি এই আশ্ৰমৰ প্ৰক্ৰিয়াটোৰ লগত দীৰ্ঘদিন ধৰি জড়িত এইখন অমৰাৱতী আপোনালোকৰ মুখপত্ৰ নেকি আপোনাৰ হয় কি ক'ব আপোনাৰ নামটো মই জগত চন্দ্ৰ বৰঠাকুৰ মই ৰিটায়াৰ্ড অৱসৰপ্ৰাপ্ত অতিৰিক্ত উপায়ুক্ত আছিলোঁ মই আৰম্ভণিৰ পৰা এইটোৰ লগত জড়িত হৈ আছোঁ আৰু এক্সিকিউটিভ প্ৰেচিডেণ্ট হিচাপে আছোঁ মই এটা কথা প্ৰথম আপোনালোক বিশেষকৈ মই প্ৰাগ চেনেলক ধন্যবাদ জ্ঞাপন কৰিছোঁ এটা কথাৰ কাৰণে মই এই বস্তুটো বহুত আগতে মই এতিয়া নাম নকওঁ মই এটা চেনেলক মই যোগাযোগ কৰিছিলোঁ যে আপোনালোকে এইটো অলপ চাই পেলাই আমাক এটা পাব্লিচিটি দিয়ক কাৰণ মানে আমাৰ মানুহে জানিব লাগে যে আমি এটা আশ্ৰম খুলিছোঁ নাই মানুহ আছে নাই বোলে মানুহ নাই তেতিয়া মানুহ নাই যদি ইয়াত নকৰোঁ মানুহ থাকিলেহে কৰিবলৈ ভাল তেতিয়াহ'লে নালাগে থাকিল আৰু তাৰপাছত আপোনালোকে যে এইটোত আহিলে এইটো মানে পাব্লিচিটিৰ কাৰণে মই সেইটো আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই এটা কথা ক'ব খুজিছোঁ যে আমাৰ এটা ডিপাৰ্টমেণ্ট আছে সেইটো হ'ল ছ'চিয়েল ৱেলফেয়াৰ এই গোটেই কামবোৰ চাব লাগে ছ'চিয়েল ৱেলফেয়াৰে কিন্তু আমাৰ ছ'চিয়েল ৱেলফেয়াৰৰ যিটো দৃষ্টিভংগী আজিলৈকে বিশেষ আমাক একো দিব পৰা নাই আমি প্ৰপ'জেলো দিছোঁ আমাৰ 82 লাখ টকাৰ প্ৰপ'জেল এতিয়া পৰি আছে ছ'চিয়েল ৱেলফেয়াৰ আজিলৈকে একো কৰা এটা ফুটা কৰিও দিয়া নাই গতিকে সেইবোৰ হৈছে তেনেকৈ দিব লাগে তেওঁলোকে আৰু আমাৰ যিটো মেইনটেনেঞ্চ এণ্ড ৱেলফেয়াৰ অফ পেৰেণ্টছ এণ্ড চিলড্ৰেনছ এখন এক্ট আছে এক্টৰ 19 ধাৰা মতে তেওঁলোকে প্ৰত্যেক ডিষ্ট্ৰিক্টত এটা মিনিমাম এটা হ'লেও বৃদ্ধাশ্ৰম কৰিব লাগে আৰু তাত 150জন মানুহ ৰাখিব লাগে সেইটো আছে কিন্তু সেইটো থাকোঁতেও গভৰ্ণমেণ্টে কৰা নাই আমি কৰিছোঁ কিন্তু আমি কৰাৰ পিছত আমি প্ৰপ'জেলবিলাকক কিয় নিদিয়ে সেইটো মোৰ আপত্তি ধন্যবাদ হয় মই আমাৰ মাজত এফালে মই অলপ পিছলৈ গৈছোঁ কেইগৰাকীমান উদ্যমী ব্যক্তি আছে হয় আপুনি জড়িত নেকি আমাৰ এই অমৰাৱতী অনুষ্ঠানৰ লগত মই জন্মলগ লৈ পাই জড়িত মই এই সকলোখিনি বৃদ্ধৰ মাজত একেবাৰে কনিষ্ঠ বৃদ্ধ আপুনি কি ভাবে এই যে দুৰন্ত তৰুণসকলে যিটো কাম কৰিছে যিটো সংগ্ৰাম কৰিছে যিটো আন্দোলন কৰিছে এই বিষয়ত আপুনি কি ক'ব আপুনি 40 বছৰীয়া এজন বৃদ্ধ মই 40 বছৰীয়া বৃদ্ধ মই ক'ব খোজোঁ যে এইটো এটা খুব মানে কি ক'ম মই যেতিয়া এজন নিজে এপ্ৰিচিয়েট হৈছোঁ যে 40 years প্লাছ মানুহেও যদি এনেকুৱা হ'ব পাৰে তেতিয়াহ'লে সকলোৱে এই ক্ষেত্ৰত মানে সঁহাৰি জনোৱা উচিত আমি চৰকাৰীভাৱে কোনোবা ক্ষেত্ৰত যদিও মানে হতাশ হৈছোঁ কিন্তু আমাৰ ৰাইজৰ যিটো সঁহাৰি সেইটো সঁহাৰিত আজি সম্পূৰ্ণ এইটো হৈ উঠিল সকলোৰে সপোন দিঠকত পৰিণত হ'ল এইটো খুব এটা ভাল লক্ষণ আৰু আমি যি সময়ৰ পৰা ইয়াত এই অনুষ্ঠানটো গঢ়ি উঠিছে সেই সময়ৰ পৰা আপুনি যদিও আমাৰ ইয়াত মানুহ নাই আপুনি শুনি খুব ভাল পাব যে আমি পিকনিক খাওঁ 1 তাৰিখে ফুৰিবলৈ যাওঁ এনেকুৱা বিভিন্ন অনুষ্ঠান আমাৰ ইয়াত হৈ আছে বিভিন্ন অনুষ্ঠানে ইয়াত গছপুলিটো ৰোপণ কৰিছে কোনোবাই হয়তো মাছকে জীয়াইছে এনেকুৱা ধৰণৰ বিভিন্ন ইয়াত মানে জেগা টুৰিষ্ট প্লেচৰ নিচিনা লাহে লাহে হৈছে হ'বলৈ গৈ আছে আমি অতি সুখেৰে সকলোকে এই চেনেলৰ জৰিয়তে জনাওঁ আৰু হয়তো অসমবাসীকো জনাওঁ যে আমাৰ 1 তাৰিখলৈ এই অনুষ্ঠানটো আমাৰ আৰম্ভণি হ'ব সেইদিনা আমাৰ সমাজ কল্যাণ মন্ত্ৰী শ্ৰীযুত প্ৰমীলা ৰাণী ব্ৰহ্ম ডাঙৰীয়াদেৱ ইয়াত উপস্থিত থাকিব ইয়াৰ উপৰিও মাননীয় মুখ্যমন্ত্ৰী মাননীয় বিত্তমন্ত্ৰী গড় ৰপ্তানি মন্ত্ৰী স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়া আৰু BTCৰ প্ৰতিনিধি শ্ৰীযুত জগদীশ চৰকাৰ ডাঙৰীয়াদেৱো উপস্থিত থাকিম বুলি আমাক কথা দিছে সকলোকে সহাৰি জনাই সেইদিনা উপস্থিত থাকি আমাৰ উৎসাহ জনাব আৰু এই অনুষ্ঠানৰ জৰিয়তে সকলোকে মই নিমন্ত্ৰণ জনালোঁ হয় আপুনি কি ক'ব গোটেই বিষয়টো মোৰ নাম বিমান চন্দ্ৰ বৰুৱা মই এজন অৱসৰপ্ৰাপ্ত চৰকাৰী বিষয়া তাৰপিছত মই শিক্ষা জগতৰ লগতো জড়িত এই কণ্টেক আগতে আমাৰ গান গোৱা ছোৱালীজনীক আপুনি এটা প্ৰশ্ন সুধিছিল যে বৃদ্ধাশ্ৰমটো কিয় কাৰণে লাগে বুলি ভাবিছে ইয়াত মই আজি কেইদিনমানৰ আগতে গুৱাহাটীৰ এটা চেনেলত এটা মই দেখিছিলোঁ দেখুৱাইছিলে যে এজন মানুহ তেওঁ থাকে লণ্ডনত
তেওঁৰ পিতৃৰ অসুখৰ কাৰণে তেওঁ গুৱাহাটীলৈ আহিছে। আহি পেলাই কেইদিনমান পিছত দেখিলে যে পিতৃৰ অসুখ ভাল হ'ল। তেওঁ তেতিয়া ওচৰৰে মানুহক সুধিছে যে দেউতাৰ যদি আকৌ বেছি হয় মই ঘপকৈ লণ্ডনৰ পৰা আহিব নোৱাৰিব পাৰোঁ, মই শ্ৰাদ্ধটো কৰি থৈ যাওঁ নেকি। গতিকে আমাৰ মেণ্টেলিটিটো আমি ইমান ডিগ্ৰেডেশ্যন, ৰিলেশ্যনশ্বিপৰ যিটো ডিগ্ৰেডেশ্যন, খন্তেক আগতে আপুনিও সেইটো কৈছে, এই ডিগ্ৰেডেশ্যনৰ কাৰণেই আমি এই বৃদ্ধসকলক ইয়াত থকাৰ কথা চিন্তা কৰিবলগীয়া হ'ল। এতিয়া আমি আগন্তুক 1 তাৰিখে ইনাগুৰেশ্যনৰ পিছত আমি হয়তো লগে লগে মানুহ ৰাখিব নোৱাৰোঁ, কিন্তু মই আমাৰ সম্পাদক ডক্টৰ উপেন্দ্ৰজিৎ মহন্তৰ লগত কথা পাতি ঠিক কৰিছোঁ যে আমি অক্টোবৰ মানৰ পৰা আমি ইয়াত মানুহ ৰাখিব পাৰিম। ধন্যবাদ। মই এটা কথা ক'বলৈ থাকি গ'ল ইয়াত, মই এই চেনেলৰ যোগেদি আপোনাক ক'ব খোজা পাই যিমানখিনি বৃদ্ধ আছে ইয়াত, সেই সকলো যেনে ৰাতিপুৱা অকণমান হ'লেও 1 ঘণ্টা যেন খোজ কাঢ়ে। নাই, এইটো আপুনি খুব সুন্দৰ কথা কৈছে। আপোনালোক সকলোকে এইটো অনুৰোধ আচলতে, এই সময়ত যদি আপোনালোকে নিজকে সক্ৰিয় কৰি ৰাখিব বিচাৰে তেতিয়াহ'লে আপোনালোকে শাৰীৰিকভাৱে কচৰত অলপ কৰিব লাগিব। আমি এই ইতিবাচক আন্দোলনৰ বিষয়ে আৰু জানিম, তেওঁলোকৰ কথা আৰু কথা জানিবলগীয়া আছে, তেওঁলোকে কেনেকৈ এই আন্দোলনটোক ব্যাপক কৰি তুলিলে সেই বিষয়ে জানিম। কিন্তু এতিয়া মই লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি। আমি ইয়াত তৰুণ প্ৰজন্মৰ প্ৰতিনিধি দেখিবলৈ পাইছোঁ। হয়, আপুনি জড়িত নেকি এইখনৰ? হয়, মই এই অনুষ্ঠানৰ লগত আৰম্ভৰ পৰাই মানে সামান্যভাৱে জড়িত হৈ আছিলোঁ যদিও এতিয়া মই সক্ৰিয়ভাৱে এই অনুষ্ঠানটোত মানে মই সোমাই পৰিব বিচাৰিছোঁ। মোৰ নাম অঞ্জুমণি বৰা, মোৰ ঘৰ ৰংদৈ বুলি কয়, আৰু মই সৰুৰে পৰাই সমাজৰ কিছুমান অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত কাম কৰি আহিছোঁ। আৰু এই অমৰাৱতী আশ্ৰমখনৰ যিদিনাখন দিল্লীৰ পৰা সত্যপাল সিং আহি ইয়াত মিটিং কৰিছিলে, সেইদিনাখন তেখেতসকলক জ্যোতিময় ভূঞা তেখেতে মোক এই অনুষ্ঠানটোৰ মাজলৈ আনিছিলে, আৰু সেইদিনাখন তেখেতসকলক খানা বনাই তেখেতসকলৰ পৰিয়ালৰ লগত মই খুৱাইছিলোঁ। সেই দিনটো মোৰ মনত পৰে। আৰু তেখেতসকলৰ লগত ইয়াত যিখিনি মানুহ জড়িত হৈ আছে, সেইখিনি মানুহে যি কষ্টৰে এই অনুষ্ঠানটোক আগবঢ়াই আনিছে মোৰ সন্মুখত, মোৰ দেখিলে আচৰিত লাগি যায় যে এইটো বয়সতো তেখেতসকলে ইমান ডেকা ল'ৰাৰ নিচিনাকৈ দৌৰি দৌৰি কাম কৰিছে। ইয়াৰ উপৰিও যিজন সভাপতি মাননীয় শিৱপ্ৰসাদ বৰুৱা, তেখেতক যেতিয়া লগ পাইছোঁ, তেখেতে ইমান বেছি কষ্ট কৰি এই অনুষ্ঠানটো গঢ় দিবলৈ চেষ্টা কৰিছে। মই তেখেতক মানে তেখেতৰ চিন্তা চৰ্চা দেখি মই আচৰিত হৈ গৈছিলোঁ। কিন্তু দুখৰ বিষয় যে হঠাতে তেখেতৰ অসুস্থ হৈ গ'ল। সেই অসুস্থতাৰ সময়ত তেখেতক মই প্ৰাসংগিক মানে এই বিষয়টো আনিব নালাগিছিলে, কিন্তু তেখেতৰ অসুস্থতাত মই তেখেতক সামান্য পৰিমাণে অনুষ্ঠানৰ বিষয়ববীয়াৰ লগত লগ হৈ তেখেতৰ অলপ পইচা মানে খৰচ কৰিবলৈ দিছিলোঁ। আৰু সেই সময়ত ডক্টৰে কৈছিলে, মানে তেখেত এনেকুৱা অসুস্থ অৱস্থালৈ গুচি গৈছিলে যে তেখেতে এতিয়াও জীয়াই আছে নেকি, মানে তেখেত এনেকুৱা অসুস্থ অৱস্থাত গৈছিলে। গতিকে আজি অনুষ্ঠানটোৰ এই পৰ্যায়ত পাইছেহি, আৰু অনুষ্ঠান 1 তাৰিখে আৰম্ভ হ'ব। আশা কৰিছোঁ এই অনুষ্ঠানটো যিসকল মানুহে চাই আছে, সেই অনুষ্ঠানটো আগবঢ়াই নিয়াত দান বৰঙণি আগবঢ়াব বুলি আশা কৰিছোঁ। আৰু মই এই অনুষ্ঠানৰ মাজেদি যেনেকৈ খাটিব পাৰোঁ, যেনেকৈ কষ্ট স্বীকাৰ কৰি মানে অনুষ্ঠানটোক আগবঢ়াই নিব পাৰোঁ, তাৰ কাৰণেও মই আশা ৰাখিছোঁ। ধন্যবাদ। হয়, আপুনি কি ক'ব? শেষ কৰিম। মই প্ৰথমতে আপোনালোকৰ প্ৰাগ নিউজলৈ ধন্যবাদ থাকিল। আমি জন্মলগ্নৰ পটীয়া গাঁৱলৈ গোটেই যোৰহাটৰ বৃদ্ধসকল বা জ্যেষ্ঠ নাগৰিকসকল অহাৰ পাছৰ পৰাই আমি জড়িত হৈ আছোঁ। আমাৰ ইয়াতে কলিয়নী নৱজ্যোতি শংকৰী কলাকৃষ্টি সংঘ বুলি 3খন সত্ৰ 5খন গাঁৱৰ এটি অনুষ্ঠান আছে। আমি এতিয়া সভাপতি দায়িত্বটো আছিলোঁ। প্ৰথম যেতিয়া বৃদ্ধাশ্ৰমৰ প্ৰথম সভাখন তাতেই হৈছিলে, স্থানীয় মানুহকো মাতিছিলে, অঞ্চলৰ গোটেই যুৱকসকলে সহায় সহযোগো কৰিছিলে। আমি এটি প্ৰীতি ভোজো খাইছিলোঁ তাতে। কিন্তু মই এটা কথা আচৰিত, আমাৰ যিজন সভাপতি সন্মানীয় শিৱপ্ৰসাদ বৰুৱা ডাঙৰীয়া, তাৰ পাছৰ পৰাই তেখেতেও মোৰ লগত খুব সহযোগ কৰে। কেতিয়াবা খুব আমাৰ এখেত আহে ভূঞাদাৰ লগত,
তোৰণখন নোহোৱাৰ আগত বাৰু গছৰ তলত ক'ৰবাত চকী টকী পাৰি বহে। তোৰণখন হোৱাৰ পাছত তোৰণখনৰ সূৰ্যটো এফালে গ'লে ছাঁ পৰে, সেইকণতে বহে। বহি কেতিয়াবা চাহ বনাই মোলৈ ফোন কৰে, অমল কি কৰিছা বোলে দাদা ঘৰতে আছোঁ, মই দাদা বুলি মাতোঁ মৰমতে। তাৰপৰা মোক মাতে, চাহ খাওঁ। কেতিয়াবা খুব কয় যে অমল মই আৰু কিমান দিন জীয়াই থাকিম? বোলো দাদা বহুত দিন জীয়াই থাকিব, আপোনাৰ সপোন বাস্তৱ হ'ব, আপুনি ইমান কষ্ট কৰিছে, আপোনাৰ সপোন বাস্তৱ হ'ব। তেখেতৰ কিন্তু অশেষ কষ্ট ত্যাগ হয়। বিভিন্নজনে যোৰহাট টাউনত দান অনুদান উঠাবলৈ যাতে এখেতে কোৱাগতে তিতা মিঠা পাইছে, কিন্তু ইয়াত তেখেত ৰেগুলাৰ আহে আৰু তেখেতৰ এই কথাটো নক'লে আমাৰ ভগৱানৰ ওচৰত পাৰ হোৱা যেন লাগে। মই ইয়াকে ঠিক আছে, ঠিক আছে, হয় হয়, তেখেতৰ কাৰণে এবাৰ সকলোৱে হাত দিলে ভাল হ'ব। হয়, মোৰ নাম গোপাল মহন্ত, মোৰ জ্যেষ্ঠ বৈকুণ্ঠ মহন্ত, মই দাতা পৰিয়ালৰ এজন সদস্য। এতিয়া মই আমাৰ পৌৰাণিক সত্ৰ লেটুগাম শ্ৰী শ্ৰী লেটুগাম বৰসত্ৰৰ দায়িত্বত আছোঁ আৰু বিশেষকৈ মই বৃদ্ধাশ্ৰমত আধ্যাত্মিক যিখিনি কাম আছে সেই বিভাগটোত মই জড়িত হৈ আছোঁ। এতিয়া মই আহি পাওঁতে মই বৰগোটকেইটাই মোক ক'লেই যে অহা 1 তাৰিখ নহ'ব 2 তাৰিখে নাম এষাৰ গাব লাগিব। তথাপিতো কওঁ, মোৰ নিজৰ ব্যক্তিগত মতামত, বৃদ্ধাশ্ৰম অসমৰ মানুহক নালাগে, মইতো ভাবিছিলোঁ আগতেই। কিন্তু যিখিনি আমি পেপাৰে পত্ৰ বা টিভি নিউজত দেখিছোঁ, ল'ৰা ছোৱালীয়ে সন্তানে মাক বাপেকক যিখিনি ব্যৱহাৰ কৰিছে, যিখিনি পাইছে মাক বাপেকে তিতা মিঠা, সেইকাৰণে বৃদ্ধাশ্ৰমৰ প্ৰয়োজন হৈছে। এই প্ৰাক চেনেলৰ যোগেদি সদৌ অসমবাসী তথা অসমৰ বিভিন্ন বিভাগৰ মুৰব্বীসকল, তেখেতসকলে যেন আমাৰ এই 70 বছৰীয়া তৰুণসকলৰ সপোনটো সফল কৰিব, এতিয়া তাকে মই কামনা কৰোঁ। হয়, ধন্যবাদ। আপুনিও জড়িত এই বিষয়ত, সেইসকলে কি ক'ব? নমস্কাৰ, মোৰ নাম বিনীত চন্দ্ৰ দত্ত। মোৰ ঘৰ ইয়াৰ পৰা 1 কিলোমিটাৰ হ'ব। মই প্ৰথম অৱস্থাতে ইয়াত জড়িত। প্ৰথম যোৰহাটলৈ যিজন ব্যক্তিৰ লগত মই যোগাযোগ কৰিছিলোঁ, বিচিম্বৰ সিং কুচুৱাহাৰা, তেওঁৰ ঘৰ তেজপুৰ চতিয়া সমষ্টিত। তেওঁ প্ৰথম মোৰ লগত তেওঁ যোগাযোগ কৰিছে। মই সময় আচলতে একেবাৰে কম, তেনেকৈ আৰম্ভ হৈছে বস্তু, মই গম পাইছোঁ। হয়, মই সামৰিব লাগিব। আৰু কোনোবাই কাৰোবাৰ কিবা ক'ব লগা শেহত থাকিলে একেবাৰে চমুকে। মোৰ নাম শ্ৰী অচিন্ত দত্ত, মই ফকলাপথাৰ গাঁৱৰ গাঁওবুঢ়া। আমি অখিল ভাৰতীয় বৃদ্ধজন সেৱাশ্ৰম প্ৰথম যেতিয়াই আমাৰ সত্ৰ পৰিয়ালে ভূমি দিবলৈ ব্যৱস্থা কৰিছিলে, তেতিয়াৰ পৰাই মই এই অনুষ্ঠানৰ লগত জড়িত। মই যিমানখিনি পাৰোঁ মই চৰকাৰী গাঁওবুঢ়া দায়িত্ব পালন কৰিও ইয়াত যিমানখিনি পাৰোঁ মই সময় দিবলৈ সদায় যত্ন কৰোঁ। মোৰ নাম ইউনুছ আলী, মই যিহেতু মিস্ত্ৰী কাম কৰোঁ। মই মহন্ত ছাৰে এদিন মোক ক'লে যে এনেকুৱা এটা আশ্ৰম বনাইছোঁ, তই অকণ যোগাযোগ কৰিব পাৰিবি নেকি? মই বোলো ছাৰ চিন্তা নকৰিব, মোক পাৰিম। মই এদিন আহি চাইকেল মাৰি চালোঁ, চাই খুব ভাল লাগিলে। মহন্ত ছাৰক মই ক'লোঁ যে মই আছোঁ, কাম কৰিম আপোনালোকৰ লগত, যিহেতু মই যিমানটো পাৰোঁ আগবাঢ়ি যাম। ইয়াত কি কাম কৰিছে? মই টাইলছৰ কাম কৰি আছোঁ। আৰু ইয়াৰ যাৰ ঘৰতে মই কাম কৰিব যাওঁ, প্ৰথমে কৈ আশ্ৰমৰ কথাটো কওঁ যে আপোনালোকে পাৰিলে ইয়াত কিবা এটা অনুষ্ঠান, কিবা এটা দান দিব, কিমান পাৰে সিমান দান দিয়ক। মই কেতিয়াবা ৰিক্সাৱালা দেখোঁ, ইমান বয়সস্থ মানুহ, কেতিয়াবা পাচি খৰাহি লৈ মানুহবোৰ আহে, ইমান বয়সস্থ মানুহ দেখি মোৰ চকু পানী ওলায়। ইমান বয়সস্থ মানুহবোৰ কাম কৰি খাব লাগেনে? তেতিয়া মই সুধোঁ, দাদা আপোনাৰ কি হৈছে? মোৰ ল'ৰা 2টা আছে, চাকৰি কৰে, মই ঘৰত খাবলৈ নিদিয়ে, মই কিবা এটা কৰিবৰ কাৰণে তেনেকুৱা কাম এটা কৰি আছোঁ। সেই মানুহখিনিক আনি যদি মই ইয়াত আমি ৰাখিব পাৰোঁ, সেইকাৰণে মোৰ বিৰাট ইউনিট চালি আচলতে আমি ধন্যবাদ দিব লাগিব নহয়। তেখেতে ইয়াতে মিস্ত্ৰী কাম কৰি আছে, কিন্তু তাৰ লগত তেখেতে এই বিষয়ত প্ৰচাৰ চলাই আছে। এইটো বহুত ডাঙৰ কথা যে মানুহৰ পৰা তেখেতে সহায় বিচাৰিছে। হয়, আৰু কিবা ক'ব? হয়, মোৰ নাম সফল কুমাৰ খাউন। বিভিন্নজনে কৈছে, মই সেইটো বিষয়ে কোৱা নাই। এতিয়া ধৰক ডেভেলপমেণ্ট হ'বলৈ আমাৰ ৰাস্তা পদূলি দিছে, আপুনি আৰু কোনো ধৰণৰ হোৱা নাই। বৃদ্ধাশ্ৰমখন এইবিলাক আমাৰ ৰাস্তাটোকে প্ৰশাসনে কোনো কৰি দিয়া নাই। সেইবিলাক হ'লে পানী যোগান হৈছে আৰু সেইটো বিশেষকৈ দৰকাৰ হৈছে। ব্ৰহ্মপুত্ৰৰ পৰা এখন ব্ৰিজ হ'ব এতিয়া, যদি এইপিনে হৈ যায়, এই ৰাস্তাটো গোটেই এটা ডেভেলপ হৈ যাব। আনকি আমি ৰেলৱে মিনিষ্টাৰকো এখন দিছিলোঁ, যাতে বস্তুবোৰ যাতে ডেভেলপ হয়, আমি সেইটো কিন্তু আশা কৰিছোঁ। সেইটোৱে নিঃসন্দেহে এইখন আশ্ৰম যদি পৰ্যটনথলী হয়, নিঃসন্দেহে এইবিলাক উন্নয়ন হ'ব। আৰু ইয়াত মহন্ত ডাঙৰীয়া শ্ৰীমতী আছে, মহন্ত ডাঙৰীয়াৰ কথা চবেই ক'লে যে তেখেতে লাগি থাকে, অনবৰতে তেখেতে ইয়াত লাগি থাকে, অনবৰত লাগি থাকে। এই বৃদ্ধাশ্ৰমৰ অমৰাৱতীৰ শিপা বুলি ক'ব পাৰি, শিপা। কাৰণ এই প্ৰথম অৱস্থাত মই গম পোৱা নাছিলোঁ, ওলাই আহে কি কৰে, এবছৰলৈকে মই একো ধৰিব নোৱাৰিলোঁ ক'ত কি হৈ আছে। তাৰপিছত ইয়াতে প্ৰথম বছৰিকীয়া যিখন হয়, মোক ওচৰৰ কোনোবাই সৈতে বাইদেউ আপুনি নগ'লে কেলে বোলো ক'লে, তাৰমানে মোক ঘৰত ক'বলৈ সময়ে নাপায়। দ্বিতীয় বছৰৰ পৰা অৱশ্যে বছৰিকীয়া কিহতে ইয়াত মই আহি থাকোঁ।
অকণো নাই। আমি দেখা পাইছোঁ বৃদ্ধসকল ৰাজকীয়ভাৱে অৱহেলিত যেন অনুভৱ হৈছে। কাৰণ আইদেউ সন্দিকৈ আইতাগৰাকীয়ে যিটো গীত গালে তাত কৈছে যে বসন্ত নালাগে আহিব, কুলিও নাই মতা এতিয়া। এই কথাটোৱে এইটোকে বুজাইছে বৃদ্ধাশ্ৰমলৈ অহা আপুনি ৰাস্তাটো এতিয়া দেখিলে ৰাজকীয়ভাৱে এইটো অৱহেলিত আৰু মিডিয়াৰ ফালৰ পৰা অৱহেলিত। সেইকাৰণে আপোনাক মই আজি ধন্যবাদ এইকাৰণেই জনাইছোঁ, আপুনি প্ৰথম এই অমৰাৱতীৰ ৰাইজক জনাবৰ কাৰণে আগবাঢ়ি আহিছে আৰু এইটোও হওক যাতে আমাৰ ৰাইজৰ দান বৰঙণি অমৰাৱতী আজি সৃষ্টি হৈছে আৰু এই সৃষ্টিত আমাৰ অসমৰ ৰাইজেও সঁহাৰি জনাওক, এই বস্তুটো যাতে আজি যাওক। হয়, আমি শেষ কৰিম। আপোনাৰ কিবা আহ্বান আছে নেকি? আপোনাৰ আমাৰ এটা অঞ্চল এতিয়াও ৰিপ্ৰেজেণ্ট হোৱা নাই। ভেলৌগুৰিৰ পৰা আমাৰ কেইবাজন মানুহ, আমি তাৰ পৰা এখন এম্বুলেঞ্চ পাইছোঁ। আমাৰ তাৰ উপদেষ্টা দেৱেন বৰা ডাঙৰীয়া আছে, আপুনি দুষাৰ তেখেতৰ পৰা শুনো। আমাৰ ডেকাসকলে, বিশেষকৈ 70 ঊৰ্ধৰ ডেকাসকলে 60ৰ লগত যোগ দি যি অপ্ৰাণ চেষ্টা কৰিলে, কৰি আছে, কৰিব, তাৰ ভগৱানে যেন তেখেতসকলৰ দীৰ্ঘায়ু কৰে। আৰু এই ক্ষেত্ৰত মই এই অমৰাৱতীৰ ওপৰত এটা কবিতা লিখিছিলোঁ। সেই কবিতাটোৱে মোৰ বক্তব্য সামৰি প্ৰাগ নিউজলৈ মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে প্ৰণয় বৰদলৈক কৃতজ্ঞতা জনাইছোঁ। মহানুভৱতা, প্ৰশংসাই হেনো মানুহৰ মনোবল বঢ়ায়, পৰিচয় দিয়ে উদাৰতাৰ। তাহানিতে পঢ়িছিলোঁ, স্বাৰ্থৰ বাটত দুখৰ কাঁইট খোজে প্ৰতি বিন্ধে হুলে, নিস্বাৰ্থ প্ৰেম সেন্দুৰীয়ালি সুগন্ধি কুসুম ফুলে। ভাল কাম, সৎ আচৰণ, সাহস এনে সৌন্দৰ্যৰো প্ৰতীক, যাক সততাৰ গুণে দাবী কৰে প্ৰশংসাৰ। শিশু, কৈশোৰ, যৌৱন পৰিসমাপ্তিয়েই জানো বৃদ্ধকাল নহয়? আপোনাৰ মনত পৰেনে বাৰু তুলি তালি কোনে বাৰু কলিতে ডাঙৰ, মৌ খনা মিঠা মাত পাহৰি ভাগৰ? আছেনে মনত বাৰু বিদ্যালয়ত গুৰুৱে দিয়া শিক্ষা, নিয়মানুৱৰ্তিতা, চাফ চিকুণতা, সৎ আচৰণ? এয়া জানো শৈশৱৰ কেৱল স্মৃতিৰ মন্থন? মই আপোনাক ধন্যবাদ জনাইছোঁ, সুন্দৰ হৈছে। কিন্তু মই সম্পূৰ্ণ কবিতাৰ শুনিব নোৱাৰিলোঁ কাৰণ সময় একেবাৰে কম। মোৰ নাম ডক্টৰ ৰাতুল চন্দ্ৰ বৰা। ইয়াৰ এই আশ্ৰমৰ এতিয়া যি আৱাসিক থাকিব সেইসকলক পৰিচালনা কৰিবৰ কাৰণে এখন সমিতি গঠন কৰিছে, মই তাৰ সভাপতি। এতিয়ালৈকে আমাৰ দৰ্শকসকলে যিখিনি কথা দেখিলে প্ৰাগ চেনেলৰ যোগেদি আমি আহ্বান জনাব বিচাৰিছোঁ যে এই যোৰহাটত এই গঢ়ি উঠা এইটো বহুমুখী যিটো আশ্ৰম, সেই আশ্ৰমত আপোনালোকে মুক্ত হস্তে দান দিয়ক। এইটো যাতে এটা আমি সমাজ কল্যাণৰ এটা ডাঙৰ এটা অনুষ্ঠান হিচাপে আমি গঢ় দিব পাৰোঁ, সেয়া অসমবাসীৰ ওচৰত আমাৰ অনুৰোধ। নিঃসন্দেহে আমিও অসমবাসীলৈ এইটো অনুৰোধ কৰিছোঁ, এইটো কামনা কৰিছোঁ যাতে আপোনালোকে এই যোৰহাটৰ ৰাইজৰ এই দৃষ্টান্ত আপোনালোকে লওক আৰু অন্যান্য প্ৰান্তত এনেকুৱা আশ্ৰম গঢ়ি তোলক যাতে এটা সুন্দৰ সমাজখন শুধৰোৱাৰ এটা পৰিৱেশ পায়। মই সামৰিম, প্ৰাৰ্থনাক মই অনুৰোধ কৰিম শেষত প্ৰাৰ্থনা এটা গীতেৰে এই অনুষ্ঠান সামৰিব। মানুহে মানুহৰ বাবে যদিহে অকণোৰে ভাবে, অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া। মানুহে মানুহৰ বাবে, মানুহে মানুহক বেচিব খুজি, মানুহে মানুহক কিনিব খুজি, মানুহে মানুহক বেচিব খুজি, মানুহে মানুহক কিনিব খুজি। পুৰণি ইতিহাস দোহাৰিলে ভুল জানো নহ'ব কোৱা সমনীয়া। মানুহে মানুহৰ বাবে যদিহে অকণোৰে ভাবে, অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া। মানুহে মানুহৰ বাবে। বৰ্তমান সময়ত ভূপেন দাই লিখি থৈ যোৱা 70ৰ দশকত লিখি থৈ যোৱা গানটো এতিয়াও বৰ্তমান প্ৰাসংগিক হৈ আছে। মানুহে মানুহৰ বাবে নাভাবিলে ভাবিব কোনেনো কোৱা। আমি আশা কৰিছোঁ যে এই যিখন যোৰহাটৰ এখন দুৰ্গম প্ৰান্ত বুলি কৈছে কাৰণ ৰাস্তা ঘাট নাই, এই অঞ্চলত এখন বোকাময় পথাৰত এইখন এটা সুন্দৰ এটা অনুষ্ঠান তেওঁলোকে গঢ়ি তুলিছে, প্ৰকৃতাৰ্থত ইন্দ্ৰপুৰী হ'বলৈ গৈ আছে। আশা কৰিছোঁ অসমবাসীয়ে এই দৃষ্টান্ত লওক
আৰু এইখন অনুষ্ঠানলৈ আপোনালোকে যদি দান বৰঙণি দিয়ে আপোনালোকে মই আমাৰ একাউণ্ট নম্বৰটো আমি ওপৰত লিখি দিম, ওপৰত লিখি দিছোঁ। সেই নম্বৰত আপোনালোকে দান বৰঙণি দিব পাৰিব, যোগাযোগ কৰিব পাৰিব। আশা কৰিছোঁ যোৰহাটৰ পতিয়া গাঁৱৰ এই দুৰ্গম প্ৰান্তত গঢ়ি উঠা অমৰাৱতী সমগ্ৰ ৰাজ্যত জিলিকি উঠক আৰু সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত এখন আদৰ্শ প্ৰকৃতাৰ্থত বৃদ্ধাশ্ৰম হৈ যাওক আৰু এখন আশ্ৰমথলীলৈ পৰিণত হওক। এই কামনাৰে আমাৰ ইয়াত উপস্থিত সকলো ৰাইজক ধন্যবাদ জ্ঞাপন কৰি আমাৰ এই বিশেষ অনুষ্ঠান দৰবাৰৰ ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ।